Good evening, everyone. Myself Mesbah Boya, and welcome to eCohipat. So last video বা last যেটো ক্লাছ আছিল আমি তাতে ইন্ট্ৰোডাকশন অফ আইআৰ ইন্টাৰনেশ্যনেল ৰিলেশনশ্বিপৰ বেসিক ইন্ট্ৰোডাকশন এণ্ড তাতে আমি সিলেবাস ডিসকাস কৰিছো যে এপিএসসি মেইনছত আমাৰ কোনখিনি পাৰ্টৰ পৰা ইন্টাৰনেশ্যনেল ৰিলেশনশ্বিপৰ কোৱেশ্চন খুদি আছে এণ্ড কেনেকা টাইপৰ ডাইনামিক কোৱেশ্চন খুদি আছে উইথ ৰেফাৰেন্স টু দ্য কাৰেণ্ট এফেয়াৰ্স চ' তেনেকুৱা টাইপৰ আমি কোৱেশ্চন ডিসকাস কৰিলো আৰু কিছুমান কোৱেশ্চন আমি মডেল কোৱেশ্চন তাক আনসাৰ কেনেকা আমি কৰিব লাগে তাত ডিকোড কৰিছো লাষ্ট ক্লাছত যোনে লাষ্ট ক্লাছ নাই চোৱা নাই এপত গৈ কেনে আপোনালোকে চাব পাৰে গম পাইছে চ' আজি বেসিক্যালি আমি স্টাৰ্ট কৰিম ইন্টাৰনেশ্যনেল ৰিলেশনশ্বিপৰ নতুন এটা চাপ্টাৰ য'ত আমি ইভলিউশন অফ ইণ্ডিয়ান ফৰেন পলিচি ডিসকাস কৰিম ফৰেন পলিচি কোৱাৰ লগে লগে কি হয় চ' বেসিক্যালি যদি মানুহ এজনৰ বৰ্তমান প্ৰেজেন্ট কণ্ডিশ্যনটো যদি চাওঁ ফৰ এক্সাম্পল আমি ইয়াতে যিকোনো এখন নেশ্যন বুলি এক্সাম্পল লোৱা নাই যিকোনো এজন মানুহৰ এক্সাম্পল লৈছো ফৰ এক্সাম্পল এ পাৰ্চন এ এই পাৰ্চন এ জনৰ আমি যদি প্ৰেজেন্ট কণ্ডিশ্যনটো চাওঁ প্ৰেজেন্ট তেখেতৰ কেনেকা পাৱাৰফুল হয় ষ্ট্ৰেটেজিক কি পাৱাৰ আছে সেই মানুহজনৰ ইকনমিক কেনেকা ডেভেলপমেণ্ট হৈ আছে সেই মানুহজনৰ প্ৰেজেন্ট কণ্ডিশ্যনটোৰ ওপৰত আমি কেনেকা ডিপেণ্ড কৰিম প্ৰেজেন্ট কণ্ডিশ্যনটো কেনেকা চাম তেখেতৰ ফিউচাৰত কেনেকা ধৰণৰ পলিচি লৈছে কেনেকা ধৰণৰ তেখেতৰ মানে পাষ্টত তেখেতৰ কেনেকা ধৰণৰ পলিচি আছিল ষ্ট্ৰেটেজি বিলাক কেনেকা আছে তাৰ ওপৰত তেখেতৰ প্ৰেজেন্টৰ কণ্ডিশ্যনটো ডিপেণ্ড কৰে চ' বেসিক্যালি যদি আমি চাওঁ আমি 1947ত আমাৰ ইণ্ডিয়া কি হৈছিল ইণ্ডিপেণ্ডেণ্ট আছিল আফটাৰ ইণ্ডিপেণ্ডেন্স 1947ৰ পৰা আৰম্ভ কৰি আপ টু 2025 লৈকে আমাৰ ডিফাৰেণ্ট ধৰণৰ ইকনমিক হওক পলিটিকেল হওক ছচিয়েল হওক ডিফাৰেণ্ট ধৰণৰ পলিচি আছিল তাৰে এটা পলিচি কি হয় পলিটিকেল পলিচি আছিল কি আমাৰ ফৰেন পলিচি মানে কি আমাৰ নাইবাৰিং ষ্টেট হওক বা আদাৰ ষ্টেট অফ দ্য ইণ্ডিয়া আমি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো হোৱাট ইজ ইন্টাৰনেশ্যনেল ৰিলেশ্যন ৱাজ দ্য বেসিক cooperative and confrontative relationship with state non-state actor and international organization so আমি লাষ্ট ক্লাস টু ইন্টাৰনেশ্যনেল ৰিলেশ্যনৰ আমি ডেফিনেশ্যনটো তাতে ডিফাইন কৰিছিলো so basically আজি চাই আছো কি ইণ্ডিয়াৰ ফৰেন পলিচিটো চাম ইণ্ডিয়া কেনেকা বেলেগ ষ্টেটৰ লগত বেলেগ নন ষ্টেট এক্টৰৰ লগত বা বেলেগ ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বিলাকৰ লগত কেনেকা নিজৰ ফ্ৰেণ্ডশ্বিপ হওক কোঅপাৰেটিভ ফ্ৰেণ্ডশ্বিপে হওক নে কনফ্ৰণ্টেটিভ ফ্ৰেণ্ডশ্বিপ কেনেকা ডেভেলপ কৰিছে আৰু তেখেতক ইণ্ডিয়াৰ পলিচি বিলাক কেনেকুৱা আছিল আৰু ষ্ট্ৰেটেজি বিলাক ইণ্ডিয়াৰ কেনেকা চেঞ্জ হৈছিল টাইম টু টাইম চ' এই বস্তুখিনি আমি আজি ক্লাছত ডিছকাছ কৰিম চ' আজি ক্লাছত বেসিক্যালি আমি চাম কি ইভলিউশন অফ ইণ্ডিয়ান ফৰেন পলিচি চ' চাওক ইভলিউশন অফ ইণ্ডিয়ান ফৰেন পলিচি ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে পণ্ডিত জৱাহৰলাল নেহৰু যেতিয়া আমি জানো যে 1947ত আমি কি পাইছিলো ইণ্ডিপেণ্ডেন্স পাইছিলো আফটাৰ ইণ্ডিপেণ্ডেন্স পণ্ডিত জৱাহৰলাল নেহৰু ক'ত গৈছিল পণ্ডিত জৱাহৰলাল নেহৰু ইউএছত গৈছিল ইউএছ পাৰ্লিয়ামেণ্টত গৈছিল তেখেত ক'ত গৈছিল ইউএছ পাৰ্লিয়ামেণ্টত গৈছিল আৰু তাতে গৈ কিনে তেখেতৰ এটা ইউএছ পাৰ্লিয়ামেণ্টত এটা ডাঙৰ স্পীচ দিছিল আৰু সেই তাতে তেখেতে যিটো নন এলাইন মুভমেণ্ট আমি অলপ পিছত ডিছকাছ কৰিছো সেই নন এলাইন মুভমেণ্টৰ তাতে এটা মানে আৰম্ভণি কৰিছিল বুলি কোৱা হয় আৰু তাতে গৈ তেখেতে যিটো স্পীচ দিছিল পণ্ডিত জৱাহৰলাল নেহৰু তাতে কি কৈছিল তেখেতে উই ডু নট সিক এনি মেটেৰিয়েল এডভান্টেজ ইন এক্সচেঞ্জ ফৰ এনি পাৰ্ট অফ আৱাৰ hard won freedom understood ইয়াতে কি লিখা আছে we do not seek any material advantage in exchange for any part of our hard won freedom মানে আমি ফ্ৰেণ্ড মতলব ফৰেন পলিচিৰ কাৰণে বা কিবা ফৰেনৰ পৰা আমি কিবা মেটেৰিয়েল এডভান্টেজ হওক বা নন মেটেৰিয়েল যিকোনো ধৰণৰ এডভান্টেজ মানে ফৰেন পলিচিৰ থ্ৰুদি আমি যিকোনো এডভান্টেজ লাভ কৰিবৰ কাৰণে আমাৰ ফ্ৰীডম যিটো আমি 1947ৰ যিটো ফ্ৰীডম পাইছো সেই ফ্ৰীডমটো যাতে আকৌ হেৰুৱাব নলগা নহয় সব বেসিক্যালি আমাৰ কি হ'ব আমাৰ যিটো তাতে জৱাহৰলাল নেহৰুৱে এটা বস্তু ইংগিত কৰি থৈ গ'ল যে আমাৰ ইণ্ডিয়ান ফৰেন পলিচিটো কেনেকা হ'ব ইন ফিউচাৰ যিটো ফৰেন পলিচি হ'ব ইণ্ডিয়াৰ সেইটো এটা আইডিয়ালিজম ফৰেন পলিচি হ'ব পিচফুল ফৰেন পলিচি হ'ব আৰু তাতে আমাৰ ইণ্ডিয়ান ফৰেন পলিচিটো কি হ'ব এটা সভাৰেন বা ইণ্ডিপেণ্ডেণ্ট ফৰেন পলিচি ডেভেলপ হ'ব ইন ফিউচাৰ আৰু সেই বস্তুটো পণ্ডিত জৱাহৰলাল নেহৰুৱে 1949ত ইউএছ পাৰ্লিয়ামেণ্টত গৈ কিনে সেই বস্তুটো ডিফাইন কৰি আছিল বাই হিজ স্পীচ যদি চাওঁ আমি 1947ত আমাৰ কি হৈছিল 1947ত আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিল চ' ইণ্ডিপেণ্ডেণ্ট হোৱাৰ লগে লগে বা ইণ্ডিপেণ্ডেণ্ট হোৱাৰ আগৰ পৰাই যদি আমি চাওঁ তাতে কি হৈছিল 1945ত টাইমলাইনটো যদি চাওঁ 1945ৰ লগে লগে ছেকেণ্ড ৱৰ্ল্ড ৱাৰটো লাহে লাহে এণ্ড হ'ব
আৰম্ভ হৈছিল। আফটাৰ দ্যাট আমি কৈছো 1947ত ইণ্ডিয়াই ইণ্ডিপেণ্ডেন্স লাভ কৰিছে। ইণ্ডিয়াৰ লগতে কি আৰু নতুন এটা ষ্টেট ক্ৰিয়েট হ'ল, যিটো কি পাকিস্তান, আমাৰ এটা নাইবাৰিং ষ্টেট ক্ৰিয়েট হ'ল, পাকিস্তান ক্ৰিয়েট হ'ল। আফটাৰ দ্যাট ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হৈছিল, যেনেকৈ ফেমাইন লৈ কেনে, নেশ্যনেল চিকিউৰিটি লৈ কেনে, নেশ্যনেল ইণ্টিগ্ৰেশ্যন লৈ কেনে, কাৰণ বিভিন্ন ষ্টেটে যেনেকৈ অন্ধ্ৰপ্ৰদেশ হওক, নাগালেণ্ড হওক, নৰ্থ ইষ্ট, বেচিকেলি নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকে মানে ছেপাৰেট নেশ্যনৰ ডিমাণ্ড কৰি আছিল। চ' তেনেকুৱা এটা পৰিস্থিতিত 1947ৰ পিছত ইণ্ডিয়াৰ ফৰেন পলিচিটো কেনেকা হ'ব, সেই বস্তুটো আমি ইয়াতে ডিছকাছ কৰিম। ঠিক আছে, চ' তাতে বেছিক প্ৰব্লেমটো আছে 1945ৰ পিছত কি হৈ আছিল, ৱৰ্ল্ড ৱাৰ টো শেষ হৈছিল, আৰু ৱৰ্ল্ড ৱাৰ টো শেষ হোৱাৰ লগে লগে আৰু এটা বস্তু আৰম্ভ হৈ যায়, যিটো গোটেই ৱৰ্ল্ডত আৰু এটা মানে ডিভিজন আৰম্ভ হয়, যিটো আছিল কি কল্ড ৱাৰ। আৰু কল্ড ৱাৰত আমি বেচিকেলি দেখা পাওঁ দুটা পাৱাৰত ডিভাইড হৈছিল। এটা কি আছিল ইউ এছৰ পাৱাৰ, ইউনাইটেড ষ্টেটৰ পাৱাৰ, আৰু এটা কি আছিল ইউ এছ এছ আৰ পাৱাৰত, দুটা পাৱাৰত গোটেই ৱৰ্ল্ড ডিভাইড হৈ আছে। চ' তেনেকুৱা এটা চিটুৱেশ্যনত জাষ্ট 1947ত ইণ্ডিয়াই ইণ্ডিপেণ্ডেন্স লাভ কৰিছে, আৰু ইণ্ডিয়াৰ ইণ্টাৰনেল বহুতখিনি প্ৰব্লেম, ফেমাইন, পভাৰ্টি, ইকনমিক প্ৰব্লেমৰ পৰা আৰম্ভ কৰি কিনে চিকিউৰিটি লৈ কিনে বহুতখিনি প্ৰব্লেম আছে। তেনেকুৱা এটা চিটুৱেশ্যনত 1947ত ইণ্ডিয়া কাৰ লগত যাব, ইউ এছৰ লগত যাব নে ইউ এছ এছ আৰৰ লগত যাব? চ' সেই বস্তুখিনি ইণ্ডিয়াৰ হাতত তেতিয়া ডাঙৰ এটা কুৱেশ্যন আহি গৈছিল। আৰু সেইটো চিটুৱেশ্যনত 1947ৰ পিছত ইণ্ডিয়ান গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ সেই বস্তু, ইণ্ডিয়ান ফৰেন পলিচিক কেনেকুৱা ধৰণে টেকেল কৰিছিল, চ' ইয়াতে আমি ডিছকাছ কৰিম। চ' দিছ অন দ্য ইভ অফ independence after 1947, the Indian National Congress had resolved to support colonized people in struggle against imperialism. So আমি যদি চাওঁ 1947ত কি হয়, আমি ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স লাভ কৰে, কিন্তু 1950s লৈকে বহুত কাণ্ট্ৰি কি আছিল, বহুত ষ্টেট তেতিয়ালৈকে সভাৰ্ণিটি লাভ নকৰে, ফ্ৰীডম লাভ নকৰে। তেতিয়ালৈকে সেইবিলাক কি আছিল, ব্ৰিটিছ কলনীৰ আণ্ডাৰত আছিল, ব্ৰিটিছ ইম্পেৰিয়েলিজমৰ আণ্ডাৰতে আছিল কিছুমান ষ্টেট, যেনেকা সাউথ ইষ্ট এছিয়া বা ইষ্ট এছিয়াৰ বহুত কাউন্ট্ৰী আছিল, ইভেন আফ্ৰিকাৰ বহুত কাউন্ট্ৰী তেতিয়া কি আছিল, ব্ৰিটিছ কলনীৰ আণ্ডাৰত আছিল। চ' তেতিয়া ইণ্ডিয়াই এটা ফৰেন ষ্ট্ৰেটেজিক পলিচি ডেভেলপ কৰিছিল, যাতে সেই যিবিলাক যে কলনী আছিল, ব্ৰিটিছ কলনী বা কলনাইজ যিখিনি ষ্টেট আছে, সেই ষ্টেটখিনিক ইণ্ডিয়াই ছাপোৰ্ট কৰিব লাগে। আণ্ডাৰষ্টুড? চ' এইটো আছিল ফাৰ্ষ্ট ইণ্ডিয়াৰ ফৰেন পলিচি আছিল আফটাৰ দ্য ইণ্ডিপেণ্ডেন্স। আৰু এটা যদি চাওঁ, ফলোয়িং দ্য ইণ্ডিপেণ্ডেন্স, দিছ এণ্টি ইম্পেৰিয়েলিষ্ট এণ্ড এণ্টি ৰেচিষ্ট ষ্টেণ্ড ফৰ্ম প্ৰিটেক্স ফৰ নেহৰুজ নন এলাইন পলিচি। চ' আফটাৰ মানে কি কৰিছিল, ইয়াতে যে এণ্টি কলনিয়েল এটা ফ'ৰ্চ ডেভেলপ কৰিব লাগে, মানে কলনিৰ পৰা মানুহ যিবিলাক ষ্টেট এতিয়াও কলনিৰ আণ্ডাৰত আছে, সেই কলনিৰ পৰা সেই ষ্টেটবিলাকক বাহিৰ কৰি আনিব লাগে, এটা এণ্টি ইম্পেৰিয়েল ফ'ৰ্চ এটা ক্ৰিয়েট কৰিব লাগে। আৰু তাৰ পৰা এটা কি দেখা গৈছে, আৰু সেই ফ'ৰ্চটো কেনেকৈ ক্ৰিয়েট হ'ব, এটা আইডিয়েলিজম ফিলচফি লৈ কেনে, পিচফুল ফিলচফি এটা লৈ কেনে সেই পলিচিটো ডেভেলপ হয়। আৰু সেই পলিচিটোৰ কাৰ এটা চিড আছিল, কাৰ নেহৰুৰ নন এলাইন পলিচিৰ এটা, আমি যিটো অলপ পিছত ডিছকাছ কৰি আছো, নন এলাইন মুভমেণ্ট বুলি কিনে এটা নেহৰুৰ এটা ফৰেন পলিচি আছিল, বা তেতিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ এটা ফৰেন পলিচি আছিল। সেই পলিচিটো এটা ডেভেলপ কৰিম, ডিছকাছ কৰিম। চ' এই তাৰ পৰা আফটাৰ ইণ্ডিপেণ্ডেন্স সেই বস্তুটোৰ এটা ডেভেলপমেণ্ট দেখা পোৱা যায়, যিটো আমি নেক্সট শ্লাইডত আমি ডিছকাছ কৰিছিলো, যে লাষ্ট শ্লাইডত আমি ডিছকাছ কৰিছিলো, যেতিয়া নেহৰু, পণ্ডিত জৱাহৰলাল নেহৰু ইউ এছ এত গৈছিল, যোৱাৰ পিছত তেখেত ইউ এছ পাৰ্লিয়ামেণ্টত কেনেকা যে আমাৰ ইণ্ডিয়াৰ ইণ্টাৰনেল মানে ইণ্ডিয়াৰ কিবা মেটেৰিয়েলিষ্টিক বস্তুৰ কাৰণে, ডেভেলপমেণ্টৰ বেনিফিটৰ কাৰণে ইণ্ডিয়াই নিজৰ ফ্ৰীডম, যিখিনি ইমান কষ্টকে আমি ফ্ৰীডম লাভ কৰিছো, সেই ফ্ৰীডমটোতো যাতে আমি আকৌ হেৰুৱাব লগা নহয়, তাৰ ওপৰত তেখেতে স্পিচ দি আছে। চ' তাৰ পৰা ইণ্ডিয়াৰ নন এলাইন পলিচিটো ডেভেলপ হোৱা বুলি কোৱা হয়। আফটাৰ দিছ, ইণ্ডিয়ান ডিপ্ল'মেচি ৱাজ ইণ্ডিপেণ্ডেণ্ট অফ বথ ফৰ্মাৰ কলনিয়েল অভাৰলোড এণ্ড ইনক্ৰিজলি এন্ট্ৰেন্স এমং দ্য কল্ড ৱাৰ ব্লক। চ' ইয়াতে কি হ'ব, ডেভেলপ হ'ব কি এটা বস্তু, যে কল্ড ৱাৰত দুটা ফ'ৰ্চৰ ডেভেলপ হৈ আছে। এটা ফ'ৰ্চ কি আছিল, ইউ এছ ফ'ৰ্চ, আৰু এটা ফ'ৰ্চ কি আছিল, ইউ এছ এছ আৰ ফ'ৰ্চ। আণ্ডাৰষ্টুড? আমি ইয়াতে দেখা পাম নাটো ফ'ৰ্চ বুলি, ইউ এছ আৰ ফ'ৰ্চ বুলি দেখা পাম। চ' তেতিয়া ইণ্ডিয়া কাৰ ফালে যাব, নাটোৰ ফালে যাব নে ইউ এছ এছ আৰৰ ফালে যাব, তাৰ ওপৰত ডাঙৰ এটা কুৱেশ্যন আহি যাব। আৰু তাৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হ'ব ইণ্ডিয়াৰ গ্ৰেট ফৰেন পলিচি বিলাক ষ্টাৰ্ট হ'ব। চ' নেক্সট শ্লাইডত আমি দেখা পাম ইণ্ডিয়ান ফৰেন পলিচি বিলাক কেনেকৈ ডেভেলপ হয়। চ' ইয়াতে দেখা পাম আমি কি, ফাৰ্ষ্ট ইণ্ডিয়াৰ ফৰেন পলিচি কি আছিল, দ্য পাঞ্চশীল বুলি কোৱা হয়, 1954ত ডেভেলপ হৈছিল। চ' আমি বেচিকেলি যদি চাওঁ, টাইমলাইনটো যদি চাওঁ, আমি 1947ত আমি কি পালো, ইণ্ডিপেণ্ডেন্স লাভ কৰিলো। আফটাৰ ইণ্ডিপেণ্ডেন্স 1946ৰ পৰা আৰম্ভ কৰি কেনে আপ টু 1950 লৈকে আমাৰ যিমানখিনি ইম্পৰ্টেণ্ট মেইন লিডাৰ বিলাক আছে, চব লিডাৰ ক'ত বিজি আছিল, কনষ্টিটিউশ্যনখন বনোৱা, চব কনষ্টিটিউশ্যন ডেভেলপ কৰাত বিজি আছিল। আৰু আপ টু
1954 লৈকে সব ইম্পৰ্টেণ্ট লিডাৰ বিলাক যেনেকা জৱাহৰলাল নেহৰু হওক, ৰাজেন্দ্ৰ প্ৰসাদ হওক, চৰ্দাৰ বল্লভভাই পেটেলৰ পৰা আৰম্ভ কৰি বি.আৰ. আম্বেদকাৰ সব লিডাৰ বিলাক কি আছিল ইণ্ডিয়াৰ ইণ্টাৰনেল মেটাৰ লৈ কেনে ব্যস্ত আছিল যেনেকা লেংগুৱেজৰ বেচিছত ষ্টেট ফৰ্মেশ্যন লৈ কেনে তাৰপিছত কি আছিল ইণ্ডিয়াৰ কেনেকা যেনে ইণ্ডিয়াৰ ইণ্টিগ্ৰেশ্যন লৈ কেনে কাৰণ বিভিন্ন ষ্টেট ডিফাৰেণ্ট ষ্টেট বিলাকে ছেপাৰেট ষ্টেট বা ছেপাৰেট নেশ্যনৰ ডিমাণ্ড কৰিছিল সেইবিলাকৰ ওপৰত কি আছিল ইণ্ডিয়াৰ ওপৰত এটা ডাঙৰ কুৱেশ্যন আহি গৈছিল কিন্তু আমি দেখা পাওঁ কি 1954 অহাৰ লগে লগে 1954ত আমাৰ ইম্পৰ্টেণ্ট যিখিনি লিডাৰ আছে যেনেকা জৱাহৰলাল নেহৰু হওক বা বি.আৰ. আম্বেদকাৰ হওক ৰাজেন্দ্ৰ প্ৰসাদ এই লিডাৰ বিলাক লাহে লাহে ফ্ৰী হৈছে আৰু তেতিয়া লাহে লাহে ইণ্ডিয়াত কি আছিল ফৰেন পলিচি ডেভেলপ হৈছে চ' 1954ত আমি দেখা পাওঁ কি ফাৰ্ষ্ট ইণ্ডিয়ান ফৰেন পলিচি ডেভেলপ হৈছিল যিটো কি আছিল দ্য পাঞ্চিল কিন্তু ইয়াতে এটা বস্তু ইয়াতে ভাল ষ্টেটমেণ্ট এটা লুকাই আছে যে পাঞ্চিলটো কি কোৱা হয় দ্য পাঞ্চিল 1954টো কি কোৱা হয় যে এইটো ইণ্ডিয়া আৰু চাইনাৰ মাজত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বা মিউচুৱেল ট্ৰিটি বুলি কোৱা হয় মানে বেচিকেলি দ্য পাঞ্চিল ৱাজ নন এজ দ্য মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং অৰ মিউচুৱেল ট্ৰিটি বিটুইন ইণ্ডিয়া এণ্ড চাইনা বাট একচুৱেলি এক্সক্লুচিভলি ফৰ চাইনাৰ কাৰণে পাঞ্চিল নাছিল পাঞ্চিলটো আছিল কি অভাৰঅল ইণ্ডিয়াৰ এটা ফৰেন পলিচি যিটো 1954ত ডেভেলপ হৈছিল আণ্ডাৰষ্টেণ্ড 1954ত ষ্টাৰ্ট হৈছিল চ' বেচিকেলি পাঞ্চিল কি আছিল দ্য পাঞ্চিল 1954 India's foreign policy was guided by novel features of Panchil from very start. Understood? Panchil মানে first five pan মানে first shil মানে features মানে পাঁচটা নিয়ম আছিল তাতে পিচফুল পলিচি বুলি কোৱা হয় পাঞ্চিল যিটো ইণ্ডিয়া আৰু চাইনাৰ মাজত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হৈছিল 1954ত এইটো চাইন কৰা হয় চ' ইয়াতে চাম দ্য ফাইভ প্ৰিন্সিপাল অফ পিচফুল কো এক্সিষ্টেন্স কৰা কোৱা হয় পাঞ্চিল were evolved during the talks between India and people of Republic China in 1954. The Panchil Treaty to কেতিয়া develop হৈছিল 1954. The five principle কিমান principle আছিল five principle which form the basis of the non-aligned movement. So ইয়াৰ পৰা কি start হয় পাঞ্চিলৰ পৰা যিটো আমাৰ এটা ইণ্ডিয়াৰ নতুন ফৰেন পলিচি আমি অলপ পিছত ডিছকাছ কৰিম নন এলাইন মুভমেণ্টৰ কথা কৈ আছো 1949ৰ পৰা নেহৰুৱে সেই বস্তুটো ষ্টাৰ্ট কৰিছিল নন এলাইন মুভমেণ্টৰ কথা আৰু সেই নন এলাইন মুভমেণ্টৰ ৰুটছটো আমি ক'ত দেখা পাওঁ বেচিক ৰুটটো আমি ক'ত দেখা পাওঁ দ্য পাঞ্চিলত দেখা পাওঁ ত' বেচিকেলি কি দেখা পাম দ্য ফাইভ প্ৰিন্সিপাল হুইচ ফ্ৰম দ্য বেচিছ অফ নন এলাইন মুভমেণ্ট মানে ইয়াৰ পৰা নন এলাইন মুভমেণ্টৰ পলিচিটো ষ্টাৰ্ট হৈ যায় পাঞ্চিলৰ পৰা ৱেল লেড ডাউন বাই নেহৰু এণ্ড জো এনলাই জো এনলাই কোন আছিল দ্য লিডাৰ অফ চাইনা এণ্ড পণ্ডিত নেহৰু ফ্ৰম ইণ্ডিয়া তেখেত দুজনৰ মাজত নেহৰু আৰু জো এনলাইৰ মাজত কি আছিল এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বা এটা মিউচুৱেল ট্ৰিটি আছিল যিটো কি বুলি কোৱা হয় পাঞ্চিল কোৱা হয় এইটো কেতিয়া চাইন কৰা হৈছিল 1954 ইণ্ডিয়া বাট কি হৈছিল ইণ্ডিয়া হেড মোৰ প্ৰেছিং ইছ্যুজ লাইক ফেমাইন প্ৰভাৰ্টি নেশ্যনেল ইণ্টিগ্ৰেশ্যন ৰাদাৰ দেন এংগেজিং ইন হষ্টিলিটিজ চ' তেতিয়া কি হৈছিল ইণ্ডিয়াত যেতিয়া পাঞ্চিল ট্ৰিটিটো চাইন কৰা হৈছিল 1954 তেতিয়া ইণ্ডিয়াৰ ইণ্টাৰনেল বহুতখিনি প্ৰব্লেম চলি আছে যেনেকা ফেমাইন লৈ কেনে কাৰণ ব্ৰিটিছে আমি যদি দেখা পাওঁ 1757ত যেতিয়া আমি বেটেল অফ প্লাচি দেখা পাওঁ বেটেল অফ প্লাচিৰ সময়ত তেতিয়া ইণ্ডিয়াৰ গোটেই ৱৰ্ল্ডৰ 23% জিডিপি কণ্ট্ৰিবিউট কৰি আছিল কিমান 23% জিডিপি কণ্ট্ৰিবিউট কৰি আছিল ইণ্ডিয়াই এট দেট টাইম আৰু ইণ্ডিয়া ৱাজ দ্য লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড এট দেট টাইম ইন 1757 আৰু যেতিয়া 1947ত যেতিয়া ব্ৰিটিছে ইণ্ডিয়াক এৰি থৈ যায় বা ইণ্ডিয়া যেতিয়া ইণ্ডিপেণ্ডেন্স লাভ কৰে তেতিয়া ইণ্ডিয়া অনলি 3% জিডিপি শ্বেয়াৰ কৰি আছিল গোটেই ৱৰ্ল্ডৰ মানে কেনেকা দেখা পাইছা ইকনমিক কেনেকা আমাক ইকনমিকেলি কেনেকুৱা ব্ৰিটিছে এক্সপ্লইট কৰিছে মানে তেতিয়া আমাৰ ইকনমিক কণ্ডিশ্যনটো বহুত বেয়া হৈ আছিল এট দেট টাইম 1954ত আৰু সেইটো টাইমত আৰু কি প্ৰব্লেম আছিল এটাতো ইকনমিক প্ৰব্লেমৰ কাৰণে কি আছিল ফেমাইন হৈ আছিল পভাৰ্টি হৈ আছিল তাৰপিছত আৰু কি নেশ্যনেল ইণ্টিগ্ৰেশ্যন নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাকৰ পৰা আৰম্ভ কৰি কিনে কাশ্মীৰৰ প্ৰব্লেম চলি আছিল সাউথ ইণ্ডিয়ান ষ্টেট বিলাকতো প্ৰব্লেম হৈ আছিল সেইটো টাইমত জৱাহৰলাল নেহৰু এণ্ড ইজ আণ্ডাৰ হিজ লিডাৰশ্বিপ কেনেকুৱা দেখে আৰু ফৰেন পলিচি বিলাকো কেনেকুৱা ডেভেলপ হৈ আছে সেই বস্তুখিনি আমি 1954 বা 1950ৰ সেই টাইমলাইনত আমি দেখা পাওঁ দেটছ ৱাই ইউ মে বা আমি ক'ব পাৰো যে নেহৰু ইজ দ্য ওৱান অফ দ্য গ্ৰেটেষ্ট ষ্টেটমেন অফ আৱাৰ ইণ্ডিয়া কাৰণ 1947ৰ পৰা আৰম্ভ কৰি কিনে যেতিয়া ইণ্ডিয়াই ইণ্ডিপেণ্ডেন্স লাভ কৰে সেইটো টাইম পিৰিয়ডত তেখেতে পণ্ডিত জৱাহৰলাল নেহৰুৱে সেই টাইম পিৰিয়ডটো কেনেকুৱা টেকেল কৰিছিল সেই প্ৰব্লেম যিখিনি আছিল সেই প্ৰব্লেমখিনি তেখেতে কেনেকুৱা চল্ভ কৰি কিনে থাৰ্ড ৱৰ্ল্ডৰ যিখিনি কাউণ্ট্ৰি আছিল থাৰ্ড ৱৰ্ল্ডৰ কাউণ্ট্ৰি বিলাকৰ ভিতৰত ইণ্ডিয়াক কেনেকে যে লিডাৰ হিচাপে ডেভেলপ কৰিছিল সেই বস্তুখিনিৰ কাৰণে পণ্ডিত জৱাহৰলাল নেহৰুক এজ এ কি বুলি কোৱা হয় এজ এ গ্ৰেট ষ্টেটমেন অফ ইণ্ডিয়া বুলি কোৱা হয়
after the independence of 1947. Understood? So আমি ইয়াতে বেছিক বস্তুখিনি ডিছকাছ কৰো। So 5 প্ৰিন্সিপাল কি আছিল? পাঞ্চিলৰ 5 প্ৰিন্সিপাল আছিল আৰু এইটো কাৰ কাৰ মাজত হৈছিল? নেহৰু ফ্ৰম ইণ্ডিয়া আৰু জ এনলাই অফ আণ্ডাৰষ্টুড। আৰু তাতে সেইটো চিটুৱেশ্যনত আমাৰ ইণ্ডিয়াৰ প্ৰব্লেম কি আছিল? ফেমাইন, পভাৰ্টি আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যন লৈ কেনে প্ৰব্লেম চলি আছিল। ডেটছ ৱাই পঞ্চিল ট্ৰিটিত আমি দেখা পাম কি পিচফুল কোএক্সিস্টন, মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ কথা কোৱা হৈছে, গম পাইছা? কোনো মানে মিলিটাৰী ফ'ৰ্চৰ লগত এংগেজমেণ্ট হোৱাৰ কথা কোৱা নাই যে চাইনাৰ আমি মিলিটাৰী ফ'ৰ্চৰ লগত এংগেজ কৰিম, ইউ.এছৰ মিলিটাৰী ফ'ৰ্চৰ লগত এংগেজ কৰিম, সেইবিলাক বস্তু কনচিলত ডিছকাছ কৰা হোৱা নাই। কনচিলত অনলি কিহৰ কথা কোৱা হৈছে? যে পঞ্চিলত অনলি কোৱা হৈছে যে আমি পিচফুল কোএক্সিষ্টেন্ট আইডিয়েলিজিমৰ ওপৰত কেনেকা হ'ব লাগে সেই বস্তুখিনি ইয়াতে বেচিকেলি ডিছকাছ কৰা হৈছে। চ' এইটো কি আছিল? এই যে প্লেচটো দেখা পাইছো আমি, এই প্লেচটো ক'ত আছে? আক্ৰানাংগাল ডেম যিটো আছিল, মানে যেতিয়া চাইনাৰ যোনজন প্ৰেচিডেণ্ট আহিছিল জ এনলাই অহাৰ পিছত দিল্লীৰ পৰা জৱাহৰলাল নেহৰুৱে তেখেতক আমাৰ ভাক্ৰানাংগল ডেমৰ ওচৰলৈ লৈ গৈছে। তাতে এখন ধুনীয়াকে এখন ঘৰ বনোৱা আছিল। সেই ঘৰখনৰ ভিতৰত জৱাহৰলাল নেহৰু আৰু জ এনলাইৰ মাজত কি আছিল? এই দিছ কাউন্সিল এগ্ৰিমেণ্টটো চাইন কৰা হৈছিল ইন 1954ত সেই এগ্ৰিমেণ্টটো চাইন কৰা হৈছিল। আণ্ডাৰষ্টুড? আৰু এতিয়া আমি এই পাঞ্চিল প্ৰিন্সিপাল খিনি বা পাঞ্চিল থ্ৰিটিৰ যিখিনি যে মিউচুৱেল পাঁচটা প্ৰিন্সিপাল আছিল, বেচিক প্ৰিন্সিপাল আছিল, সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম। আৰু এই প্ৰিন্সিপালৰ যিখিনি পইণ্ট আছে, এই পইণ্টখিনি আমি মেইনছত যেতিয়া আনচাৰ আহিব ইণ্ডিয়ান ফৰেন পলিচি ৰিলেটেড বা ইণ্ডিয়াৰ যিকোনো ৱৰ্ল্ডৰ যিকোনো মেটাৰত, যেনেকা বৰ্তমান কি হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কি চলি আছে? যুদ্ধ চলি আছে। তাৰপিছত আমি ইজৰাইল আৰু ইজৰাইল আৰু হামাছৰ মাজত আমি যুদ্ধ দেখি আছো। চ' তেনেকা চিটুৱেশ্যনত কুৱেশ্যন কেনেকা আহিব পাৰে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যিটো যুদ্ধ চলি আছে তাতে ইণ্ডিয়াৰ ষ্টেণ্ড কি? সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনত আমি এই পঞ্চিল ট্ৰিটি বা আমি নন এলাইড মুভমেণ্ট এইবিলাকৰ যিখিনি প্ৰিন্সিপাল আছিল, বেচিক প্ৰিন্সিপাল আছিল, সেই বস্তুখিনি তাতে আমি এড কৰিব পাৰো। আণ্ডাৰষ্টুড? চ' এই পাঞ্চিল প্ৰিন্সিপালত যিখিনি পাঁচটা পইণ্ট আছে, এই পাঁচটা পইণ্টখিনি গোটেইখিনি আমি ভালকে মানে মনত ৰাখিব লাগে, মুখস্থ কৰি ল'বই লাগে। চ' ফাৰ্ষ্ট প্ৰিন্সিপালটো কি আছিল? মিউচুৱেল ৰেচপেক্ট ফৰ ইচ আদাৰ, মানে এটা কাণ্ট্ৰি আন এটা কাণ্ট্ৰিৰ প্ৰতি এটা কি থাকিব লাগে? মিউচুৱেল ৰেচপেক্ট। আৰু ইয়াতে এটা বস্তু ডাউট ক্লিয়াৰ কৰিব লাগে যে পাঞ্চিল প্ৰিন্সিপালটো আমি মানে মেক্সিমাম বস্তুত ৰেফাৰ কৰা হয় যে পাঞ্চিল ইজ এ অনলি ফৰেন পলিচি বিটুইন ইণ্ডিয়া এণ্ড চাইনা, বাট পাঞ্চিল ইজ নট এক্সক্লুসিভলি ফৰ ইণ্ডিয়া এণ্ড চাইনা, ইট ইজ এ ওভাৰঅল ফৰেন পলিচি অফ ইণ্ডিয়া ডেভেলপ ইন 1954 বাই জৱাহৰলাল নেহৰু। চব বস্তুখিনি ভালকে মনত ৰাখিব লাগে। ফাৰ্ষ্ট প্ৰিন্সিপালটো কি আছিল? মিউচুৱেল ৰেচপেক্ট ফৰ ইচ আদাৰ। মানে এটা কাণ্ট্ৰি আৰু এটা কাণ্ট্ৰিৰ প্ৰতি, মানে ইণ্ডিয়া চাইনা হওক বা ইণ্ডিয়া ইউ এছ আৰ হওক, এজনে আনজনৰ প্ৰতি কি থাকিব লাগে? মিউচুৱেল ৰেচপেক্ট থাকিব পাৰে, ইণ্টিগ্ৰিটি থাকিব লাগে, নিজৰ ইণ্টিগ্ৰিটি থাকিব লাগে, এণ্ড সভাৰ্নিটি অফ দ্য নেশ্যন। গম পাইছে? ইণ্ডিয়াই নিজৰ ইণ্টিগ্ৰিটি নিজে ডেভেলপ কৰিব লাগিব, নিজে বজাই ৰাখিব লাগিব। আৰু যেনেকা সভাৰ্নিটি হওক, সভাৰ্নিটি ৰিলেটেড মেটাৰ আহিলে ইণ্ডিয়াই নিজৰ সভাৰ্নিটি নিজে বজাই ৰাখিব লাগিব। সেইটো আছিল ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো কি আছিল? মিউচুৱেল নন ইণ্টাৰফাৰেঞ্চ ইন ইচ আদাৰ, মানে এজনে আৰু এজনৰ মেটাৰত, ইণ্টাৰনেল মেটাৰ হওক বা এক্সটাৰ্নেল মেটাৰ, যেনেকা বৰ্তমান ধৰা কি হৈ আছিল পাকিস্তানৰ এক্সাম্পল যদি দিলো, পাকিস্তান আমাৰ কি হয়? নাইবাৰিং ষ্টেট এটা। কিন্তু পাকিস্তানৰ যিখিনি ইণ্টাৰনেল মেটাৰ হওক বা এক্সটাৰ্নেল মেটাৰ, চব মেটাৰত কি কৰে? ইণ্টাৰনেল হওক বা এক্সটাৰ্নেল মেটাৰ, তাতে চাইনাই ইনফ্লুৱেঞ্চ কৰি আছে, তাতে কোনে ইনফ্লুৱেঞ্চ কৰি আছে? ইউ.এছ.এ ইনফ্লুৱেঞ্চ কৰিছে। মানে পাকিস্তানৰ যেতিয়া দৰকাৰ ইউ.এছ.এ যেতিয়া লাগে ইউ.এছৰ ওচৰত গৈছে, চাইনাক যেতিয়া লাগে চাইনাৰ ওচৰত গৈছে। চ' পাকিস্তানৰ কাৰণে সেই বস্তুটো নাই। কিন্তু পাঞ্চিল এগ্ৰিমেণ্টত আমি ইণ্ডিয়াই কি বস্তুটো ডেভেলপ কৰিছো? আমাৰ ইণ্ডিয়ান ফৰেন পলিচি এটা নতুন বস্তু এড কৰিছো, যিটো আছিল কি? মিউচুৱেল নন ইণ্টাৰফাৰেঞ্চ ইন ইচ আদাৰ। মানে আমাৰ ইণ্টাৰনেল মেটাৰ হওক বা এক্সটাৰ্নেল মেটাৰ হওক, ফৰেন পলিচি লৈ কিনে যে কোনোবা বেলেগ শক্তি আহি কিনে যাতে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। কিন্তু এই পইণ্টটো মনত ৰাখিব লাগে। এই পইণ্টটোৰ কাৰণে আমি 1962 যিটো চীনো ইণ্ডিয়া ৱাৰ হৈছিল, ইণ্ডিয়া চীনৰ যিটো ৱাৰ হৈছিল, তাতে সেই পইণ্টটো লৈ কিনে চাইনাই বহুত ডাঙৰ এটা বাহানা বনাই দিছিল। আমি অলপ পিছত ডিছকাছ কৰি আছো কেনেকা চাইনা এই বস্তুটো এইটো লৈ কেনে কেনেকা ডাঙৰ বাহানা বনাই দিছিল। আফটাৰ ডেট 3 নম্বৰ পইণ্টটো কি আছিল? ইকুৱেল এণ্ড মিউচুৱেল বেনিফিট, মানে ৱাৰ্ক বেনিফিট, যিকোনো ধৰণৰ টেকনলজিকেল বেনিফিট হওক, ইকনমিকেল বেনিফিট হওক, আদাৰ ৰিলেটেড যিখিনি বেনিফিট হওক, সেইখিনি কি হ'ব? ইকুৱেল এণ্ড মিউচুৱেল ৰেচপেক্ট, মানে মিউচুৱেল শ্বেয়াৰ হ'ব লাগে। তাৰপিছত 4 নম্বৰ কি হ'ব? মিউচুৱেল নন এগ্ৰেশ্যন, মানে এটা কাণ্ট্ৰি আন এটা কাণ্ট্ৰিৰ প্ৰতি এগ্ৰেশ্যন দেখাব নালাগে, পিচফুল কোএক্সিষ্টেন্স, পিচফুলি থাকিব লাগে। গম পাইছা বস্তুটো? এইটো কেতিয়া হ'ল? ডেটটো চোৱা, এপ্ৰিল 28, 1954। ডেটটো মনত ৰাখিব লাগে, এপ্ৰিল 28, 1954 এই কাউন্সিল
ট্ৰিটিটো চাইন কৰা হ'ল কিন্তু পাঞ্চিল ট্ৰিটিটো কেতিয়ালৈকে এক্সিষ্ট কৰিছিল সেইটো চবতকে ডাঙৰ কথা যদি চাওক ফাৰ্ষ্ট আমাৰ ইণ্ডিয়ান পলিচিটো কাৰ লগত ডেভেলপ হৈছিল ফাৰ্ষ্ট আমাৰ যিটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ফৰেন পলিচি যিটো কি পাঞ্চিল পলিচি সেই পাঞ্চিল পলিচিটো 1954ত চাইনাৰ লগত ফৰ দ্য ফাৰ্ষ্ট টাইম চাইনাৰ লগত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বা মিউচুৱেল পলিচি আছিল বাট এতিয়া যদি এতিয়াৰ পাৰ্চপেক্টিভটো চাওঁ 1954ৰ পৰা আৰম্ভ কৰি কিনে 2025লৈকে যদি চাওঁ বৰ্তমান কণ্ডিশ্যনত কি চাইনাৰ লগত আমাৰ কি এটা ফ্ৰেণ্ডলি মানে কোপাৰেটিভ ৰিলেশ্যন নাই বৰ্তমান আমাৰ এটা কনফ্ৰণ্টেটিভ ৰিলেশ্যন ডেভেলপ হৈ আছে কাৰ লগত চাইনাৰ লগত আণ্ডাৰষ্টুড ত' তাৰ পৰা 1954ৰ পৰা 2025লৈকে চাইনাৰ লগত আমাৰ কেনেকা ৰিলেশ্যনশ্বিপটো চেঞ্জ হৈছে ইয়াতে আমি চাই আছো ত' বেচিকেলি যদি চাওঁ এপ্ৰিল 1954ত চাইনাৰ লগত পাঞ্চিল এগ্ৰিমেণ্ট জো এনলাই আহিছিল আৰু পণ্ডিত জৱাহৰলাল আৰু জো এনলাইৰ মাজত কি আছিল পাঞ্চিল এগ্ৰিমেণ্টটো চাইন কৰা আছিল এই এপ্ৰিল মাহৰ পিছত 3 মাহ পিছতে কি কৰি দিয়ে চাইনাই সেই ট্ৰিটিটো পাহৰি যায় সেই ট্ৰিটিটো পাহৰি কিনে চাইনাই কি কৰিছিল আমাক এই আকসাই ৰিজন যিটো আছে যে আমাৰ ইণ্ডিয়াৰ একদম ওপৰত লাডাখৰ যিটো যে আকসাই চীন আছে আৰু ইফালে যদি চাওঁ আমি অৰুণাচল প্ৰদেশৰ টাৱাং ডিষ্ট্ৰিক্ট যে অৰুণাচল প্ৰদেশৰ টাৱাং ডিষ্ট্ৰিক্ট আৰু লাডাখৰ আকসাই চীন সেই ঠাইখিনি চাইনাই অকুপাই কৰা ষ্টাৰ্ট কৰে আণ্ডাৰষ্টুড কিমান দিন পিছত 3 মাহ পিছত 1954ৰ এপ্ৰিল মাহত কি কৰা হৈছিল পাঞ্চিল ট্ৰিটিটো চাইন কৰা হৈছিল ভাক্ৰা নাংগল ডেমৰ ওপৰত বহি কিনে তো তাৰ 3 মাহ পিছতে চাইনাই সেই ট্ৰিটিটো পাহৰি যায় গম পাইছা তো চাইনা মানে এই পাঞ্চিল ট্ৰিটিটো এতে পেন পেপাৰ এটা এগ্ৰিমেণ্ট বুলি ভাবিছিল যিটো পাহৰি গৈছে চ' আমি দেখা পাওঁ আফটাৰ কি হয় চ' ইয়াতে দেখা পাওঁ আউটকাম অফ পাঞ্চিলৰ পিছত কেনেকা ডেভেলপ হ'ল চাইনা নেভাৰ ৰিয়েলাইজ দ্য আইডিয়ালছ অফ পাঞ্চিল চাইনাৰ পাঞ্চিলৰ যিটো যে এগ্ৰিমেণ্ট আছিল 5টা প্ৰিন্সিপাল আছিল যে মিউচুৱেল পিচফুল কোএক্সিষ্টেন্স আণ্ডাৰষ্টুড নন ইণ্টাৰফাৰেন্স সেই বস্তুটো মানে চাইনা দেখিছে সেই বস্তুটো চাইনা ৰিয়েলাইজে কৰা নাই চাইনা জাষ্ট বিলিভ দেট দেট ৱাজ অনলি এ পেন পেপাৰ এটা এগ্ৰিমেণ্ট আছে আৰু সেইটো পাহৰি গৈছে কিন্তু চাইনা তাৰ ওপৰত এটা অবজেক্টিভ দিয়ে যে 19 আমি যদি দেখা পাওঁ 1950ত চাইনাই তিব্বত অকুপাই কৰা ষ্টাৰ্ট কৰে আৰু তিব্বতত তেতিয়া এটা কি হয় ৰিভল্ট ষ্টাৰ্ট হয় আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ দালাই লামা আৰু তেতিয়া তিব্বতৰ পৰা দালাই লামা ক'ত আহি যায় ইণ্ডিয়াত আহি যায় এজ এ হোষ্টেজ হিচাপে আৰু ইণ্ডিয়াত তেখেতক থাকিবলৈ জেগা দিয়া হয় ইণ্ডিয়াত যেনেকৈ বৰ্তমান আমি কি দেখা পাইছিল বাংলাদেশত যেতিয়া পলিটিকেল ক্ৰাইচিছ ষ্টাৰ্ট হৈছিল তেতিয়া বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ শ্বেখ হাছিনা কলৈকে আছিল ইণ্ডিয়াত অহা বুলি কোৱা হয় ঠিক তেনেকুৱা চিটুৱেশ্যনত যেতিয়া তিব্বতত পলিটিকেল ক্ৰাইচিছ ষ্টাৰ্ট হৈছিল মানে তিব্বতীয়ান পিপুল বিলাকে চাইনাৰ এগেইনষ্টত ৰিভল্ট কৰি আছে তেতিয়া সেইটো টাইমত তিব্বতৰ পৰা দালাই লামা ইণ্ডিয়াত অহা বুলি চাইনাই কৈছিল আৰু সেইকাৰণে চাইনাই কৈছিল যে ইণ্ডিয়াই পাঞ্চিল যিটো যে ট্ৰিটি আছিল বা পাঞ্চিল এগ্ৰিমেণ্টৰ 3 নম্বৰ পইণ্ট যিটো অলপ আগতে আমি ডিছকাছ কৰিছিলো কোনটো আছিল 3 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্টটো আছিল কি 3 নম্বৰ পইণ্টটো কি আছিল মিউচুৱেল নন ইণ্টাৰফাৰেন্স ইন ইচ আদাৰ 2 নম্বৰ পইণ্ট আছিল মানে নট ইণ্টাৰফাৰেন্স ইন ইচ আদাৰ মানে এটা কাণ্ট্ৰিয়ে আৰু এটা কাণ্ট্ৰি মানে ইণ্ডিয়া চাইনাৰ ইণ্টাৰনেল মেটাৰ হওক বা এক্সটাৰ্নেল মেটাৰক ইণ্টাৰফেয়াৰ নকৰিব কিন্তু ইয়াতে চাইনা এটা বাহানা দেখায় কি ইণ্ডিয়াই তিব্বতৰ দালাই লামাক এজ এ হোষ্টেজ হিচাপে ইণ্ডিয়াত থাকিবলৈ দি দিয়ে সেইকাৰণে ইণ্ডিয়াৰ পাঞ্চিল এগ্ৰিমেণ্টটো ভায়োলেট কৰি দিয়ে দেটছ ৱাই চাইনাই পাঞ্চিল ট্ৰিটিটো মানে ভায়োলেট কৰিছে সেই বুলি চাইনা এটা বাহানা দিয়ে ইয়াতে গম পাইছে বস্তুটো চ' চাইনা নেভাৰ ৰিয়েলাইজ দ্য আইডিয়ালছ অফ পাঞ্চিল এণ্ড নেভাৰ ফলোড ইট ইন লেটাৰ স্পীড চাইনিজ ইনক্লুশন ইন ইণ্ডিয়ান ক'ত ইনক্লুশন কৰে 3টা জায়গাত ইনক্লুশন কৰে কোনখিনি আছিল আকসাই চীনত কৰে আকসাই চীন তাৰপিছত আমি দেখা পাওঁ কোনটো জায়গাত কৰে ছিকিমৰ ফালে তেতিয়া ছিকিম আমাৰ পাৰ্ট নাছিল ইণ্ডিয়াৰ পাৰ্ট নাছিল সেইটো ঠাইতে কৰে আৰু আমি দেখা পাওঁ কোনটো ঠাইত কৰে টাৱাং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ এই তিনিটা ঠাইত বেচিকেলি কি কৰে চাইনা অকুপাই কৰা চাইনাই নিজৰ মিলিটাৰী ডেভেলপমেণ্ট কৰা ষ্টাৰ্ট কৰে সেই তিনি মানে আকসাই চীন টাৱাং এণ্ড ছিকিমৰ যিখিনি এৰিয়া আছিল এইটো This further translates into building a network of routes, airstrips heading towards the Indian frontier in Nepal. নেফা মানে কি আছিল নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি বেচিকেলি মানে কাৰ কথা কৈছে অৰুণাচল প্ৰদেশৰ কথা কৈছে তেতিয়া অৰুণাচল প্ৰদেশ বুলি কোৱা হোৱা নাছিল তাৰপিছত অৰুণাচল প্ৰদেশৰ ডেভেলপ হয় আমি GS5 পেপাৰত তেতিয়া ডিছকাছ কৰা হয় চ' বেচিকেলি নেফা মানে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি বুলি কৈছিল অৰুণাচল প্ৰদেশ সেই অৰুণাচল প্ৰদেশৰ টাৱাং ডিষ্ট্ৰিক্টত যিটো একদম নৰ্থাৰ্ণ ডিষ্ট্ৰিক্ট আছে টাৱাং ডিষ্ট্ৰিক্ট সেই টাৱাং ডিষ্ট্ৰিক্টত কি কৰিছিল চাইনিজ আৰ্মি বিলাকে ৰুট ডেভেলপ কৰা ষ্টাৰ্ট কৰে আজিও দেখা পোৱা যায় তাতে চাইনিজ আৰ্মি বিলাকে কি কৰি আছে ৰুট ডেভেলপ কৰি আছে আৰ্টিফিচিয়েল ভিলেজ একদিনৰ ভিতৰত ডেভেলপ কৰিছো তাতে আমি দেখা পাওঁ 19 মানে আফটাৰ পাঞ্চিল ট্ৰিটি মানে 3 মাহ পিছত পাঞ্চিল ট্ৰিটিটো চাইন কৰা 3 মাহ পিছত ইয়াতে লিখা আছে আফটাৰ
3 মাহ পাঞ্চিল ট্ৰিটিটো সাইন কৰাৰ 3 মাহ পিছতে চাইনাই এইখিনি আকসাই চীন হওক বা টাৱাং ডিস্ট্রিক্টত রুট ডেভেলপ করা অকুপাই করা স্টার্ট করে দিয়ে সো চিনো ইন্ডিয়া ওয়ার ব্রক আউট ইন 1962 সো তার পিছত 1954 যেটো এগ্রিমেন্ট হল এগ্রিমেন্টৰ পিছত চাইনাই লাহে লাহে ইন্ডিয়াৰ টেৰিটৰি বিলাক অকুপাই কৰা দেখা পোৱা যায় আৰু ইন্ডিয়া তেতিয়া কি কৰে ফৰ দা ফাৰ্স্ট টাইম চাইনাই পাঞ্চিল ট্ৰিটিটো ভায়োলেট কৰে তাৰ পিছত আমি দেখা পাওঁ কি 1962 ইন্ডিয়া আৰু চাইনাৰ মাজত ফাৰ্স্ট ওয়াৰ দেখা পোৱা যায় চিনো ইন্ডিয়ান ওয়ার ব্রক আউট ইন 1962 সো ইয়াৰ পৰা আমি কি দেখা পালো যে 1954 ইন্ডিয়া আৰু ইন্ডিয়া এণ্ড চাইনাৰ মাজত এটা মিউচুৱেল ফ্ৰেণ্ডশ্বিপ ডেভেলপ হৈছে এটা ফ্ৰেণ্ডলি ৰিলেশ্যন ডেভেলপ হৈছে উইথ এ শ্লোগান অফ হিন্দী চিনি ভাই ভাই আমি মানে এই ফেমাছ শ্লোগানটো গম পাইছিলো তাতে যেতিয়া পাঞ্চিল ট্ৰিটিটো সাইন কৰাইছিল হিন্দী চিনি ভাই ভাই বুলি সেই হিন্দী চিনি ভাই ভাইৰ পৰা আৰম্ভ কৰি কিনে 1962 লৈকে কি হৈ যায় ইন্ডিয়া আৰু চাইনাৰ মাজত ৱাৰ হৈ যায় সো কেনেকা বস্তুটো চেঞ্জ হৈছে ফৰেন পলিচিৰ পাৰ্সপেক্টিভ বা ষ্ট্ৰেটেজিটো কেনেকা চেঞ্জ হৈছে আমি ইয়াতে দেখা পাই আছো গম পাইছে বস্তুটো সো ইয়াতে চিনো ইন্ডিয়ান ৱাৰ ব্ৰকাটো আৰু তাতে আমি ইন্ডিয়াৰ আৰ্মি বা ইন্ডিয়াৰ বহুত বেয়াকে কি হৈছিল ইন্ডিয়া লছ হৈছিল এগেইনষ্ট চাইনা কাৰণ চাইনাৰ ফ'ৰ্চ যেতিয়া বহুত ডাঙৰ চাইনাৰ ফ'ৰ্চ ডেভেলপ হৈ গৈছিল আৰু ইন্ডিয়াই গমেই পোৱা নাছিল যে ইন্ডিয়াই ভাবিছিল কি যে আমি চাইনাৰ লগত এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট কৰিছো চাইনাৰ লগত আমাৰ পইণ্টছিল ট্ৰিটি আছে চ' চাইনা আমাৰ এটা ফ্ৰেণ্ডলি ষ্টেট হয় কিন্তু চাইনা লাহে লাহে কি কৰিলে এইফালে মানে আমাৰ লগত ফ্ৰেণ্ডলি ৰিলেশ্যন ডেভেলপ কৰি কিনে লাহে লাহে চাইনাই ইন্ডিয়াৰ ঠাইখিনি অকুপাই কৰা দেখা পালে তেতিয়া পণ্ডিত জৱাহৰলাল নেহৰুৱে নিজে ৰিয়েলাইজ কৰিছে যে চাইনা আমাৰ ফ্ৰেণ্ডলি ষ্টেট হয় কিন্তু আমাৰ ষ্টেটখিনি কি কৰিছে আমাৰ এৰিয়া আমাৰ টেৰিটৰিখিনি সিহঁতে অকুপাই কৰিছে চ' সেই বস্তুটো লাহে লাহে দেখা পোৱাৰ পিছত 1962 ইন্ডিয়া আৰু চাইনাৰ মাজত ফাৰ্ষ্ট ইণ্ডো চাইনা ৱাৰটো চিনো ইণ্ডিয়ান ৱাৰটো দেখা পাওঁ আৰু সেই চিনো ইণ্ডিয়ান ৱাৰত আমাৰ ইণ্ডিয়ান আৰ্মি বা ইণ্ডিয়াই বহুত বেয়াকে পৰাজয় হয় লছ হয় ইণ্ডিয়াৰ কিয় কাৰণে কাৰণ ইণ্ডিয়াৰ তেতিয়ালৈকে এটা ষ্টেণ্ডাৰ্ড বা ষ্টেণ্ডিং ভালকে এটা টেকনলজিকেল বা ডেভেলপ ষ্টেণ্ডিং আৰ্মি তেতিয়ালৈকে নাছিল কাৰণ আমি 1947 জাষ্ট আমি ইণ্ডিপেণ্ডেন্স হলো চ' আমাৰ মিলিটাৰীত একো টেকনলজিকেল এডভান্টেজে হোৱা নাই বাকী ডেভেলপ কাউণ্ট্ৰি বিলাকত কি হৈছে নিউক্লিয়াৰ ডেভেলপমেণ্ট নিউক্লিয়াৰ টেষ্টিং হৈ আছে কিন্তু আমাৰ ইণ্ডিয়াত এতিয়ালৈকে ভাল এটা ষ্টেণ্ডিং আৰ্মি ডেভেলপ হ'ব পৰা নাছিল চ' তেতিয়া কি হ'ল আমাৰ ইণ্ডিয়াই চাইনাৰ এগেইনষ্টত মানে বহুত বেয়াকে পৰাজয় বৰণ কৰিব লগা বা চাইনাৰ আগত ইণ্ডিয়া লছ হ'ল বহুত বেয়াকে চ' নেক্সট যদি চাওঁ আমি কি স্যার আমি কি হয় ইয়াতে 1954 যিটো পাঞ্চিল ট্ৰিটি হৈছিল 1954 যিটো পাঞ্চিল ট্ৰিটি হৈছিল পাঞ্চিল ট্ৰিটিৰ পিছত আমি দেখা পাওঁ কাৰণ ইয়াতে দেখা পাওঁ টাইমলাইনটো যদি চাওঁ আমি 1949 যেতিয়া নেহেৰু ইউএছ গৈছিল ইউএছ গৈ কিনে নেহৰুৱে কি কৈছিল ইউএছ গৈ কিনে নেহৰুৱে কৈছিল যে আমি এটা ফ্ৰেণ্ডলি আমি এনেকা এটা ফৰেন পলিচি ডেভেলপ কৰিম ইণ্ডিয়াৰ ফৰেন পলিচিৰ এজেণ্ডাটো এনেকা এটা ফৰেন পলিচি হ'ব যে আমি কোনো এটা মেটেৰিয়েলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে বা মেটেৰিয়েলিষ্টিক বেনিফিটৰ কাৰণে আমি নিজৰ ইমান কষ্টকে যিটো ফ্ৰীডম লাভ কৰিছো সেই ফ্ৰীডমটো আমি যাতে লছ কৰিব নোৱাৰো গম পাইছে বস্তু চ' মানে তাতে এটা বস্তু কি কৈছে যে ইণ্ডিয়াই কাৰো ডাঙৰ গ্ৰুপ এটাৰ লগত এংগেজ নহয় কোনো ডাঙৰ মিলিটাৰী বা মিলিটাৰী গ্ৰুপ বিলাকৰ লগত এংগেজ নহয় যেনেকা সেইটো টাইমত কি আছিল দুটা পাৰ্টত ভাগ হৈ আছিল এটা কি USSR আৰু এটা কি আছিল US দুটা ভাগত ভাগ হৈ আছিল চ' বেচিকেলি কৈছিল যে ইণ্ডিয়া USSR হওক বা US হওক কোনো এটা গ্ৰুপৰ লগত ইণ্ডিয়া তেতিয়া এংগেজ নহয় তাৰ পৰা 1949 পৰা ইণ্ডিয়াৰ নন এলাইন যিটো ফিলচফি আছিল নেহৰুৰ সেই ফিলচফি 1949 আমি তাৰ ৰুটছ দেখা পাওঁ ইভেন 1954 যেতিয়া পাঞ্চিল ট্ৰিটি হৈছিল পাঞ্চিল ট্ৰিটিত আমি কি দেখা পালো নন ইণ্টাৰফাৰেন্সৰ কথা দেখা পালো মিউচুৱেল কোএক্সিষ্টেন্স পিচফুলৰ কথা দেখা পালো মানে আইডিয়ালিজমৰ ফিলচফি পিচফুল কোএক্সিষ্টৰ ফিলচফি এইবিলাক বস্তু আমি 1954 পাঞ্চিল ট্ৰিটিটো দেখা পালো গম পাইছা বস্তুটো ত' লাহে লাহে পাঞ্চিল ট্ৰিটি ৱাজ দ্য ৰুট অফ নন এলাইন মুভমেণ্ট পাঞ্চিল ট্ৰিটি ৱাজ দ্য ৰুট অফ নেহৰুজ নন এলাইন মুভমেণ্ট চ' বেচিকেলি দেখা পাওঁ কি তাৰপিছত আমি 1961 বা 1959 বুলি কোৱা 1960 বুলি কোৱা হয় 61 বা 1960 বা 59 তেতিয়া আমি কি দেখা পাওঁ যিখিনি যে নতুনকে কলনীৰ পৰা যিখিনি দেশ ওলাই আহিছে বা থাৰ্ড ৱৰ্ল্ডৰ যিখিনি যে পুৱাৰ কাউণ্ট্ৰি আছিল লাইক ইণ্ডিয়াৰ নিচিনা যিখিনি থাৰ্ড ৱৰ্ল্ড কাউণ্ট্ৰি আছিল সেইটো টাইমত 1959 সেই কাউণ্ট্ৰি বিলাকে একলগ হৈছে বেচিকেলি আফ্ৰিকান কাউণ্ট্ৰি হওক বা ইষ্ট এছিয়া সাউথ ইষ্ট এছিয়া যিখিনি বা এছিয়ান যিখিনি যে পুৱাৰ কাউণ্ট্ৰি আছিল থাৰ্ড ৱৰ্ল্ডৰ সেই কাউণ্ট্ৰিবিলাক একলগ হৈ কিনে এটা কনফাৰেন্স হৈছিল আৰু সেই কনফাৰেন্সত ইম্পৰ্টেণ্ট লিডাৰশ্বিপ কোনে লৈছিল তাতে নেহৰুৱে লৈছিল সেইকাৰণে আমি নেহৰুক কি ক'ব পাৰো
মানে ইম্পৰ্টেণ্ট লিডাৰশ্বিপ কোনে লৈছিল ইণ্ডিয়াই লৈছে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ পণ্ডিত জৱাহৰলাল নেহৰু ইন 1959 তাতে যদি আমি ৰিয়েলাইজ কৰো 1947ত আমি কি হলো জাষ্ট ইণ্ডিপেণ্ডেন্সৰ কিমান বছৰ হ'ল মানে অলমষ্ট 10 ইয়াৰ্ছ হৈছে 10 ইয়াৰ্ছ পাৰ হ'ল 1947ৰ পৰা আমি এতিয়াও কি হৈ আছো পুৱাৰ হৈ আছো আমি এতিয়াও বহুতখিনি ইণ্টাৰনেল প্ৰব্লেম চলি আছে আমাৰ দেশত আৰু তেনেকুৱা এটা চিটুৱেশ্যনত ইণ্ডিয়া আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ পণ্ডিত জৱাহৰলাল নেহৰুৱে থাৰ্ড ৱৰ্ল্ডৰ গোটেই কাণ্ট্ৰিখিনিক ৰিপ্ৰেজেণ্ট কৰি আছে এজ এ লিডাৰ হিচাপে চ' সেইকাৰণে আমি জৱাহৰলাল নেহৰু কিছু মানে কিবা না কিবা পৰিপ্ৰেক্ষিতত আমি জৱাহৰলাল নেহৰুক এজ এ গ্ৰেট ষ্টেটমেণ্ট অফ আৱাৰ ইণ্ডিয়া বুলি ক'ব পাৰো গম পাইছা বস্তুটো চ' সেইকাৰণে 1950 বা 1960 আমি কি দেখা পালো গোটেই থাৰ্ড ৱৰ্ল্ডৰ কাণ্ট্ৰিখিনি একলগ হৈছিল একলগ হৈ কিনে এটা কনফাৰেন্স হৈছিল আৰু সেই কনফাৰেন্সটো ক'ত হৈছিল বান্দুক কনফাৰেন্স হৈছিল আণ্ডাৰষ্টুড বান্দুক কনফারেন্স আছিল ক'ত আছিল বান্দুক ক'ত আছে ইন্দোনেছিয়া বান্দুক ক'ত আছে ইন্দোনেছিয়া আণ্ডাৰষ্টুড বান্দুক ক'ত আছে ইন্দোনেছিয়া তো বান্দুক কনফাৰেন্স হৈছিল ইন্দোনেছিয়া আৰু সেই বান্দুক কনফাৰেন্সত 10টা মান ফিলচফি ডেভেলপ হৈছিল যে নন এলাইন মুভমেন্ট কি মানে নন এলাইন মুভমেন্ট কি আমি ইউএসএছআৰৰ লগতো নাযাওঁ আমি কাৰ লগত নাযাওঁ ইউএছৰ লগত মানে আমি নাটোৰ লগতো নাযাওঁ আমি ইউএছৰ লগতো নাযাওঁ আমি দুইটা মিলিটাৰী গ্ৰুপৰ বা দুইটা ডাঙৰ গ্ৰুপ ডাঙৰ ডেভেলপ পাৱাৰৰ লগত আমি নাযাওঁ ইউএছএছআৰ ৱাজ দ্য ডেভেলপ কাউন্ট্ৰি এট ডেট টাইম ইউএছ অলছো দ্য ডেভেলপ কাউন্ট্ৰি এট ডেট টাইম চ' আমি দুইটা মানে কল্ড ৱাৰে দুইটা ৱৰ্ল্ডক তেতিয়া দুটা পাৰ্টত মানে ডেভেলপ কাউন্ট্ৰি বিলাকক দুটা পাৰ্টত ডিভাইড কৰিছিল এটা ইউএছএছআৰ আৰু এটা ইউএছআৰ সেইটো টাইমত ইণ্ডিয়া এনেকুৱা এটা ফিলচফি বা এনেকুৱা এটা পাৱাৰ ডেভেলপ কৰিছিল যিটো আছিল কি নন এলাইড মুভমেন্ট আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ইণ্ডিয়া বাই পণ্ডিত জৱাহৰলাল নেহৰু সেই কনফাৰেন্সটো কৰিছিল বান্দুক হৈছিল বান্দুক ক'ত আছে ইন্দোনেছিয়াত আছে আৰু তাতে 10টা ফিলচফি 10 ফিলচফি বান্দুক 10 প্ৰিন্সিপাল অফ বান্দুক কনফাৰেন্স তাতে ডেভেলপ হৈছিল আৰু সেই 10টা প্ৰিন্সিপালৰ ওপৰত ভিত্তি কৰি কিনে টোটেল দ্য নন এলাইনমেন্ট মুভমেন্ট বুলি কিনে এটা প্লেটফৰ্ম ক্ৰিয়েট কৰা হৈছিল আৰু সেই প্লেটফৰ্ম বিলাকত ৱৰ্ল্ডৰ বহুতখিনি থাৰ্ড ৱৰ্ল্ডৰ পৰা আৰম্ভ কৰি কিনে ডেভেলপিং নেশ্যন বিলাকে আহি কিনে পাৰ্টিচিপেট কৰিছিল আণ্ডাৰষ্টুড কল্ড ৱাৰৰ টাইমত আমি পাৰ্টিচিপেট কৰা দেখা পাওঁ আণ্ডাৰষ্টুড হল So overview of নাম after the World War II the world was converting in bipolar মানে দুটা পাৱাৰত ডিভাইড হৈ আছিল এটা কি আছিল ইউএছ ৰ পাৱাৰ আৰু এটা কাৰ পাৱাৰ আছিল ইউএছএছআৰ ৰ পাৱাৰ ইউএছ ৰ যেনেকৈ আমি কি দেখা পাওঁ নাটো ইউএছএছআৰ ৰ কি দেখা পাওঁ ৱাৰ্ছ দুটা পাৱাৰত ডিভাইড হৈছে এটা নাটো আৰু এটা ৱাৰ্ছ পাৱাৰ বুজিছা ইউএছ ৰ নাটো ইউএছএছআৰ ৰ ৱাৰ্ছ দুটা পাৱাৰত গোটেই ৱৰ্ল্ড আফটাৰ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ডিভাইড হৈছে আৰু এইটো কি আছিল কল্ড ৱাৰ বুলি কওঁ মই নেক্সট এটা ভিডিঅ'ত কল্ড ৱাৰৰ ওপৰত পুৰা মানে কল্ড ৱাৰৰ কেনেকা বিগিনিং আফটাৰ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কল্ড ৱাৰৰ কেনেকা বিগিন হৈছিল এণ্ড 1990s লৈকে কেনেকা কল্ড ৱাৰটো শেষ হয় আফটাৰ দ্য ডিসইন্টিগ্ৰেশ্যন অফ ইউএছএছআৰ গোটেইখিনি আমি নেক্সট এটা ভিডিঅ'ত ডিছকাছ কৰিম So at such a time, formation of NAM was a landmark achievement for India and for the third world country. Understood? Under the leadership of Nehru and other leaders of the third world country. Understood? So তেতিয়া সেই গোটেই থাৰ্ড ৱৰ্ল্ডৰ কাণ্ট্ৰি বিলাকে এটা কি কৰিছিল কনফাৰেন্স কৰিছিল বান্দুং কনফাৰেন্স কেতিয়া হৈছিল 1951 মনত থাকিবা 1955 1961 বুলি কিয় কৈছিলো কাৰণ 1961 লৈকে নন এলাইন মুভমেন্টে এটা প্লেটফৰ্ম লাভ কৰে অফিচিয়েল প্লেটফৰ্ম লাভ কৰে সো ফাৰ্স্ট কনফাৰেন্স কেতিয়া হৈছিল অৰিজিন মানে স্টাৰ্ট কৰ পৰা হ'ব বান্দুক কনফাৰেন্সৰ পৰা বান্দুক কনফাৰেন্স ইন 1955 আৰু এইটো কাৰ মাজত হৈছিল এছিয়া আফ্ৰিকান কনফাৰেন্স মানে এছিয়ান কাণ্ট্ৰি যিবিলাক থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি আছিল আফ্ৰিকান যিখিনি যে থাৰ্ড ৱৰ্ল্ড পুৱাৰ কাণ্ট্ৰি আছে এইবিলাকৰ মাজত এটা কনফাৰেন্স আছিল was a meeting of Asian African state most of which were newly independent মানে যিখিনি কাণ্ট্ৰি বা যিখিনি ষ্টেটে নতুনকে ইণ্ডিপেণ্ডেন্ট লাভ কৰিছে লাইক ইণ্ডিয়া গম পাইছে ব্ৰিটিছ কলনিৰ পৰা বা ইম্পেৰিয়েলিজমৰ পৰা জাষ্ট নতুনকে ইণ্ডিপেণ্ডেন্ট লাভ কৰিছে যিবিলাক ষ্টেট সেই ষ্টেট বিলাকক বেচিকেলি সেইটো টাইমত থাৰ্ড ৱৰ্ল্ডৰ কাণ্ট্ৰি বা পুৱাৰ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰি বিলাকৰ মাজত এটা কনফাৰেন্স আছে এণ্ড দেট কনফাৰেন্স ৱাজ বান্দুক কনফাৰেন্স ৱাজ হেল্ড ইন 1955 ইন্দোনেছিয়াত হৈছে গম হল ন বস্তুখিনি ইন্দোনেছিয়াত হৈছে এণ্ড নাম ৱাজ finally formulated in 1st September 1961 in Belgrade মনত ৰাখবা বেলগ্ৰেডত হৈছিল বেলগ্ৰেড নাম মনত ৰাখিবা বেলগ্ৰেডত হৈছিল 1961 in Belgrade understood so তেতিয়া ইম্পৰ্টেন্ট কি আছিল এই বান্দুক কনফাৰেন্স বা বেলগ্ৰেডত যেতিয়ালৈকে 1961ত নন এলাইন মুভমেন্টৰ এটা প্লেটফৰ্ম অফিচিয়েল ফৰ্মুলেশ্যন ষ্টাৰ্ট বা অফিচিয়েল ফৰ্মেলি এটা প্লেটফৰ্ম ক্ৰিয়েট কৰা হৈছিল 1955ৰ পৰা আৰম্ভ কৰি 61 সেইখিনি টাইমত ইণ্ডিয়া বা আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ পণ্ডিত জৱাহৰলাল নেহৰু সেইটো টাইমত পণ্ডিত জৱাহৰলাল নেহৰুৱে ইণ্ডিয়াক এজ এ লিডাৰ কাণ্ট্ৰি হিচাপে ৰিপ্ৰেজেণ্ট কৰিছিল ফৰ নিউলি ইণ্ডিপেণ্ডেণ্ট অৰ ফৰ থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি অফ দ্য এছিয়া এণ্ড
Africa. Understood? So আমি ইয়াতে দেখা পাইছো overview নাম. The নাম is an organization of United Country, much like the United Nation or NATO. মানে United Nation আৰু নাটোৰ নিচিনা এটা কি আছিল, এটা organization আছিল, বহুত কেইটা কান্ট্ৰি লগ লাগি কেনে, মানে বেসিক্যালি থাৰ্ড ৱৰ্ল্ড কান্ট্ৰি আছে, বাট ইট ইজ ইউনিক আছিল, কাৰণ তাতে ডেভেলপ কাউন্ট্ৰি বিলাকৰ পাৰ্টিচিপেশ্যন নাছিল, আৰু ডেভেলপ কাউন্ট্ৰি বিলাক তাৰ মেম্বাৰো নাছিল. চ' বাট ইট ইজ ইউনিক ফৰ দিছ অৰ্গেনাইজেশ্যন ইন মেনি ফৰ্মছ. কেনেকা ধৰণে ইউনিক আছিল, কাৰণ তাতে নন হাইৰাৰ্কিয়েল আছিল, কাৰণ এই অৰ্গেনাইজেশ্যনটো নন হাইৰাৰ্কিয়েল যদি ইউনাইটেড নেশ্যনত দেখা পাওঁ, যেনেকা UNSC, ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল, তাতে 5টা নেশ্যনৰ কি পাৰ্মানেণ্ট মেম্বাৰশ্বিপ আছে, বেটো পাৱাৰৰ কনচেপ্ট আছে, তেনেকে ইউনাইটেড নেশ্যনত আমি বেটো পাৱাৰৰ কনচেপ্ট, দেন আদাৰ নেশ্যন বিলাকত আমি কি দেখা পাওঁ, বহুত অৰ্গেনাইজেশ্যন বা প্লেটফৰ্মত আমি কি দেখা পাওঁ, বেটো পাৱাৰ এইবিলাকৰ কনচেপ্ট, মানে হাইৰাৰ্কি থাকে, ডেভেলপ কাণ্ট্ৰিৰ অলপ পাৱাৰ বেছি থাকে, ডেভেলপিংৰ কম থাকে, আৰু পুৱাৰ কাণ্ট্ৰি বিলাক, থাৰ্ড ৱৰ্ল্ডৰ কাণ্ট্ৰি বিলাকৰ পাৱাৰ একদম নাই বুলি ক'ব পাৰি. কিন্তু নন এলাইন মুভমেন্টৰ গোটেই কাণ্ট্ৰি বিলাক কি আছিল, গোটেই পাৰ্টিচিপেশ্যন বিলাক কি আছিল, থাৰ্ড ৱৰ্ল্ড কাউন্ট্রি, মানে পুৱাৰ কাউন্ট্রি, জাষ্ট নিউলি ইণ্ডিপেণ্ডেন্স. চ' তাতে কি কোনো হাইৰাৰ্কি নাছিল, বেটো পাৱাৰ এইবিলাক স্পেচিয়েল প্ৰিভিলেজ নাছিল কোনো কাৰণে, মানে ইণ্ডিয়াই ইণ্ডিয়া তেতিয়া কি আছিল, এজ এ লিডাৰ হিচাপে নন এলাইন মুভমেন্টক ৰিপ্ৰেজেন্ট কৰি আছিল, কিন্তু ইণ্ডিয়াৰ কোনো স্পেচিয়েল প্ৰিভিলেজ নাছিল, বুজি পাইছা বস্তুটো? চ' এইটো আছিল কি নেম. চ' দ্য চেয়াৰ ইজ ৰটেটেড অফিচিয়েলি এট ইজ চাবমিট, মানে আৰু এই প্ৰেচিডেন্ট, কোন চেয়াৰমেন হ'ব নন এলাইন মুভমেন্টৰ, বা কোন প্ৰেচিডেন্ট হ'ব, কোনে হোষ্ট কৰিব নন এলাইন মুভমেন্ট, কোনখন দেশে, সেই বস্তুটো অফিচিয়েলি ৰটেট হৈ থাকে সকলোবিলাক ষ্টেটৰ মাজত, গম পাইছা বস্তু? চ' এইখিনি আছিল কি বেছিক ডিফাৰেন্স আছিল আদাৰ ইউএনৰ পৰা আৰম্ভ কৰি বা আদাৰ অৰ্গেনাইজেশ্যনৰ লগত নন এলাইন মুভমেন্ট, কিয়? কাৰণ নন এলাইন মুভমেন্ট ৱাজ এ organization developed by the third world country. Those are getting independent newly. Understood? So ইয়াতে আমি কিছুমান বস্তু মনত ৰাখিব লাগিব, দ্য 10 প্ৰিন্সিপাল অফ বান্দুক এক্সামত সুধি দিয়ে, অলৰেডি UPSC মেইনছত সুধিছে এবাৰ, বান্দুকৰ প্ৰিন্সিপালৰ ওপৰত সুধিছে, ডাইৰেক্ট মানে ষ্টেটিক কুৱেশ্যন আছিল বুলি ক'ব পাৰো, তাতে UPSC মেইনছত সুধিছে, চ' মনত ৰাখিব লাগে. চ' ইয়াতে কি আছিল, ফাণ্ডামেণ্টেল ৰাইট আৰু হিউমেন ৰাইটৰ আমি ৰেচপেক্ট কৰিব লাগে, আৰু ইউনাইটেড নেশ্যনৰ চাৰ্টাৰ বিলাক কি কৰিব, নামৰ যিখিনি কাণ্ট্ৰি আছে গোটেইখিনি ফ'ল' কৰিব, ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘৰ যিখিনি প্ৰিন্সিপাল আছে গোটেই প্ৰিন্সিপালখিনি নামৰ কাণ্ট্ৰি বিলাকে ফ'ল' কৰিব, এইটো আছিল ফাৰ্ষ্ট প্ৰিন্সিপাল. সেকেন্ড প্ৰিন্সিপাল আছিল কি, সভাৰ্নিটি আৰু টেৰিটৰিয়েল ইণ্টিগ্ৰিটি, যিমানখিনি নতুনকে ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আছে চবৰ সভাৰ্নিটি আৰু ইণ্টিগ্ৰিটিটো মেইনটেইন কৰিব লাগে. থাৰ্ড আছিল কি, ইকুৱেলিটি এমং অল ৰেচ এণ্ড ইকুৱেলিটি, হা, মানে ছ'চিয়েল ডিছক্ৰিমিনেশ্যন হ'ব নালাগে, গম পাইছা বস্তু, যিখিনি আমাৰ ফাণ্ডামেণ্টেল ৰাইটত মেনশ্যন আছে, ইকুৱেলিটি, ফেটাৰ্নিটি, ব্ৰাদাৰহুড, এইবিলাকৰ কথা, ইকুৱেলিটি. সেকেন্ড কি আছিল, নন ইণ্টাৰভেঞ্চ এণ্ড নন ইণ্টাৰফাৰেঞ্চ ইনটু দ্য ইণ্টাৰনেল এফেয়াৰ্ছ অফ আনাদাৰ কাউন্ট্ৰি, মানে নন ইণ্টাৰফাৰেঞ্চ ইন মানে আনাদাৰ কাউন্ট্ৰি, বেলেগ এখন দেশে আন এখন দেশৰ ইণ্টাৰনেল মেটাৰ হওক এক্সটাৰ্নেল মেটাৰ হওক তাতে ইণ্টাৰফেয়াৰ কৰিব নালাগে, নন ইণ্টাৰফেয়াৰ অফ আনাদাৰ কাউন্ট্ৰি. ৰেচপেক্ট ফৰ ৰাইট অফ এভৰি নেশ্যন, আণ্ডাৰষ্টুড? আৰু এইটো কি কোৱা আছে, কালেক্টিভলি কনফৰ্মিটি অফ চাৰ্টাৰ অফ ইউনাইটেড নেশ্যন, মানে ইউনাইটেড নেশ্যনৰ যিখিনি প্ৰিন্সিপাল আছে সেইখিনি ফ'ল' কৰিম, যিটো অলৰেডি ফাৰ্ষ্ট প্ৰিন্সিপালত কোৱা হৈছে. তাৰপিছত নন ইউজ অফ কালেক্টিভ ডিফেন্স পেক্ট, যে আমি যেনেকা দেখা পালো, কাৰণ নামটো কিহৰ এগেইনষ্টত ডেভেলপ কৰা হৈছে, নামটো নন এলাইন মুভমেন্ট, যিটো যে আণ্ডাৰ বান্দুক কনফাৰেন্সত যিটো যে নন এলাইন মুভমেন্টৰ ডেভেলপমেন্ট হৈছিল, সেই ডেভেলপমেন্টটো কিহৰ এগেইনষ্টত হৈছিল, USSR হওক বা US, যিটো নাটো আৰু কি দেখা পাইছিলো আমি, USR, সেই নাটো আৰু USR যিটো যে ডিফেন্স পেক্ট আছিল, কাৰণ USSR এটা কালেক্টিভ ডিফেন্স গ্ৰুপ ডেভেলপ হৈছিল, US মাজত এটা কালেক্টিভ ডিফেন্স গ্ৰুপ ডেভেলপ হৈছিল, সেই কালেক্টিভ ডিফেন্স গ্ৰুপ বিলাকৰ এগেইনষ্টত গৈ কেনে এটা পিচফুল আইডিয়লিজম ফিলচফি লৈ কেনে নন এলাইন মুভমেন্টৰ নিচিনা এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিছে, সেইকাৰণে নন এলাইন মুভমেন্টৰ যিটো যে বেচিক প্ৰিন্সিপাল আছিল, যে বান্দুক প্ৰিন্সিপাল, সেই প্ৰিন্সিপাল বিলাকত কিহৰ কথা কৈছিল, যে নন ইউজ অফ কালেক্টিভিটি ইন ডিফেন্স পেক্ট, ডিফেন্স যিবিলাক পেক্ট আছে, যেনেকে USR পেক্ট আছিল, US কোনটো পেক্ট আছিল, নাটো পেক্ট আছিল, সেইবিলাকত ডিফেন্স পেক্টত কোনো কাণ্ট্ৰিয়ে যাতে জইন নকৰে, নন ইউজ অফ প্ৰেছাৰ বাই এনি কাউন্ট্ৰি এগেইনষ্ট আদাৰ কাউন্ট্ৰি, এটা কাণ্ট্ৰি আন এটা কাণ্ট্ৰি কোনো ক্ষেত্ৰত প্ৰেছাৰ ক্ৰিয়েট কৰিব নালাগে, গম পাইছা? যেনেকা USA যেনেকে কাক কৰে, পাকিস্তানক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে, ৰিচেণ্টলি এটা কাৰেণ্ট এফেয়াৰ্ছত দেখা পাইছো, US যোনজন কোন আছিল ফৰেন মিনিষ্টাৰ, হে বহুতখিনি ৰিচেণ্টলি মাৰ্চেল বুলি কোৱা, ৰিচেণ্টলি তেখেতে কি মাৰ্চেল পালেহে, কোনটো ৰিজনত পালে এইটো আননন ৰিজন হে, পাকিস্তানৰ, আমি দেখা পাওঁ পাকিস্তানৰ যিখিনি মিলিটেৰী আছে গোটেই একদম ডিঙিৰ পৰা একদম কঁকাললৈকে গোটেইখিনি মেডেল পায়, কিহত পায়, গোটেইখিনি আননন ৰিজনত পায়. চ' এই ৰিচেণ্টলি কি হ'ল, যোনজন মিলিটাৰী ডিফেন্স হেড আছিল বা ফৰেন মিনিষ্টাৰ যোনজন পাকিস্তান আছে, সেই তাতে গৈ কিনে ডোনাল্ড ট্ৰাম্পৰ US প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ লগত গৈ কিনে এটা ক্ল'জ ডোৰ কি হ'ল, ক্ল'জ ডোৰ এটা কনফাৰেন্স হ'ল, আফটাৰ দেট কনফাৰেন্স পাকিস্তান নমিনেটেড ডোনাল্ড ট্ৰাম্প এজ এ ফৰ নোবেল
পিচ প্ৰাইজৰ কাৰণে নমিনেট কৰিছিল। চ' তাতে কি হ'ল, পাকিস্তানক কি কৰিছে, এটা ইউএছএ কি কৰে, প্ৰেছাৰ ক্ৰিয়েট কৰে, এফালৰ পৰা ইউএছএ প্ৰেছাৰ ক্ৰিয়েট কৰে, আৰু এটা ফালৰ পৰা কোনে প্ৰেছাৰ ক্ৰিয়েট কৰে, চাইনাই প্ৰেছাৰ কৰে। মানে পাকিস্তানৰ যেতিয়া দৰকাৰ পৰে, যাৰ কোলাত উঠিব লাগে তাৰ কোলাত উঠি বহি থাকে। গম পাইছা বস্তুটো? চ' পাকিস্তানৰ নেচাৰ এইটো হয়। So non-use of pressure by any country against another country, এটা কান্ট্ৰিয়ে আন এটা কান্ট্ৰিৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিব নালাগে। ৰিফ্ৰেইনিং কেৰিং এণ্ড থ্ৰিয়েটিং টু কেৰি আউট এগ্ৰেছন, এটা কান্ট্ৰিয়ে আন এটা কান্ট্ৰিৰ ওপৰত এগ্ৰেছন ক্ৰিয়েট কৰিব নালাগে। পলিটিকেল ইণ্ডিপেণ্ডেন্স থাকিব লাগে। গম পাইছা? নন এলাইন মুভমেন্টেড প্লেটফৰ্মত যিমান কেইটা নতুনকে থাৰ্ড ৱৰ্ল্ডৰ কান্ট্ৰি আছে, চবৰ মাজত এটা পলিটিকেল ইণ্ডিপেণ্ডেন্স থাকিব লাগে। টেৰিটৰিয়েল ইণ্টিগ্ৰিটি থাকিব লাগে, নিজৰ যিমানখিনি ঠাই আছে, পলিটিকেল বাউণ্ডেৰী আছে, তাৰ মাজত নিজৰ ছভাৰেনিটি আৰু ইণ্টিগ্ৰিটি থাকিব লাগে। পিচফুল সলিউশন হ'ব লাগে ইণ্টাৰনেশ্যনেল কনফ্লিক্ট বিলাক। গম পাইছা? যেনেকা তাতে আমি যেতিয়া নন এলাইনমেণ্ট মুভমেণ্ট যেতিয়া 1954 পৰা আৰম্ভ কৰি কিনে আপ টু আমি 1962 এইবিলাকলৈকে আমি যদি দেখা পাওঁ, তেতিয়ালৈকে আমি ইণ্ডিয়া পিচফুল সলিউশন কৰিছিল গোটেইখিনি বস্তুখিনি। যেনেকা 1960ত আমি এটা, তেতিয়া সুপ্ৰিম কোৰ্টৰ এটা ডাঙৰ কেছ আছিল, যেতিয়া আমি ইণ্ডিয়ান পলিটি ডিছকাছ কৰিম, তাতে সুপ্ৰিম কোৰ্টৰ এটা ডাঙৰ কেছ আছিল, বেৰুবাৰী কেছ 1961। তাতে ইণ্ডিয়াই কি কৰি দিয়ে, ইষ্ট পাকিস্তান, তেতিয়া পাকিস্তানৰ পাৰ্ট আছে, পাকিস্তানক কি কৰি দিয়ে, নিজৰ টেৰিটৰি কিছুমান অংশ বেৰুবাৰীৰ পৰা পাকিস্তানক দি দিয়ে, কাৰণ তেতিয়া ইণ্ডিয়াই এটা পিচফুল সলিউশন বিচাৰিছে। আণ্ডাৰষ্টেণ্ড? পাকিস্তানৰ লগত আমি কি দেখা পাওঁ, তাস্কেণ্ট এগ্ৰিমেণ্টৰ পৰা আৰম্ভ কৰি চাইনাৰ লগত পাঞ্চিল এগ্ৰিমেণ্ট, গোটেইখিনি কি কৰিছিল, এটা পিচফুল সলিউশন ডেভেলপ কৰিছে। চ' ইয়াতে লিখাইছে পিচফুল সলিউশন ফৰ অল ইণ্টাৰনেশ্যনেল কনফ্লিক্ট ইণ্ডিয়া বিচাৰিছিল আণ্ডাৰ দ্য নন এলাইন মুভমেণ্ট। এণ্ড promote the United Nations Charter, promotion of mutual interest and cooperation, mutual interest আৰু cooperation কি কৰিব লাগে, promote justice and international obligation, আৰু সকলোৰ মাজত এটা কি থাকিব লাগে, এটা জাষ্টিচ প্লেটফৰ্ম ক্ৰিয়েট কৰিব লাগে, সকলো ন্যায় পাব লাগে, যিমান সৰু এটা ষ্টেট হওক। কাৰণ আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলো, ষ্টেট কাৰ মাজত হয়, ষ্টেট হোৱাৰ কাৰণে চাৰিটা কম্পনেণ্ট লাগে, এটা ডিফাইন্ড পপুলেশ্যন লাগে, সেকেন্ড কি লাগে, এটা ডিফাইন্ড পলিটিকেল বাউণ্ডাৰী লাগে, থাৰ্ড কি লাগে, সভাৰ্নিটি লাগে, ফোর্থ কি লাগে, গভৰ্নেন্স বডি লাগে। এতিয়া কোনোবা ক্ষেত্ৰত কোনোবা এখন ষ্টেটৰ যদি কোনোবা এটা কম্পজিশন যদি উইক হৈ যায়, তেন্তে তাক আমি কি কৰিব লাগে, মিউচুৱেলি আমি কি কৰিব লাগে, জাষ্টিচ দিব লাগে, আৰু আমি তাক কি কৰিব লাগে, কোঅপাৰেশ্যন কৰিব লাগে তেনেকুৱা ষ্টেটত আণ্ডাৰ নন এলাইন মুভমেণ্ট। চ' এইখিনি আছিল কি বেচিক 10 প্ৰিন্সিপাল অফ বান্দুক কনফাৰেন্স, আৰু সেই বান্দুক কনফাৰেন্সৰ পৰা কি নন এলাইন মুভমেণ্টৰ ডেভেলপ হৈছিল ইন 1961। আণ্ডাৰষ্টুড? চ' এইখিনি কি আছিল, দ্য পোষ্ট নেহেৰু এৰা। চ' ইয়াতে আমি দেখা পাওঁ কি, চ' ইয়াতে যদি আমি অলপ বেকগ্ৰাউণ্ডটো দেখা পাওঁ, 1954ত কি হ'ল, 1954ত কি হ'ল, পাঞ্চিল ট্ৰিটি হ'ল, পাঞ্চিল ট্ৰিটি। 1955ৰ পৰা যদি আৰম্ভ কৰি কেনে 1961লৈকে, 1961লৈকে আমি কি দেখা পাওঁ, ইণ্ডিয়া নন এলাইন মুভমেণ্টত এজ এ লিডাৰ কাণ্ট্ৰি হিচাপে নিজকে ডেভেলপ কৰি আছে। আৰু নন এলাইন মুভমেণ্টটো কি আছিল, এটা পিচফুল ট্ৰিটি আছিল, বা পিচফুল প্লেটফৰ্ম এটা আছিল, আণ্ডাৰ দ্য ফিলচফি অফ আইডিয়ালিজম, আণ্ডাৰষ্টেণ্ড, আণ্ডাৰ দ্য ফিলচফি অফ পিচফুল। ত' তাৰ ওপৰত এটা নন এলাইনমেণ্ট মুভমেণ্টৰ এটা প্লেটফৰ্ম ক্ৰিয়েট কৰা আছিল আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ পণ্ডিত জৱাহৰলাল নেহৰু। চ' 1955ৰ পৰা 1961লৈকে। কিন্তু তাৰ এক বছৰ পিছত 1960টোত আমি কি দেখা পাওঁ, 1960টোত আমি কি দেখা পাওঁ, ফাৰ্ষ্ট চিনো ইণ্ডিয়ান ৱাৰ দেখা পাওঁ, ফাৰ্ষ্ট চিনো ইণ্ডিয়ান ৱাৰ। আণ্ডাৰষ্টেণ্ড? কি 1960টোত ফাৰ্ষ্ট চিনো ইণ্ডিয়ান ৱাৰ দেখা পাওঁ। আৰু ফাৰ্ষ্ট চিনো ইণ্ডিয়ান ৱাৰে কি কৰিছিল, মানে ইয়াতে এটা বস্তু, অসমীয়াত এটা বস্তু লিখা আছে যে যেনে কুকুৰ তেনে টাঙনে, ইমানখিনি আমি পিচফুল বস্তুৰ ওপৰত আমি ফৰেন পলিচি ডেভেলপ কৰি আছো, ইমানখিনি আমি আইডিয়লজিম ফিলচফিৰ ওপৰত ফৰেন পলিচি বিলাক ডেভেলপ কৰি আছো। কিন্তু এই 1954ত আমি পাঞ্চিল কাৰ লগত, চাইনাৰ লগত আমি পাঞ্চিল ট্ৰিটি চাইন কৰিলো, পাঞ্চিল ফৰেন পলিচি ডেভেলপ হ'ল 1954ত। কিন্তু তাৰ কেইবছৰমান পিছত 1960টোত কি কৰিলে, চাইনাই ইণ্ডিয়াৰ লগত ৱাৰে ডিক্লেয়াৰ কৰি দিলে। আৰু যিটো ৱাৰত কি হ'ল, ইণ্ডিয়া বহুত বেয়াকে কি হৈছিল, লছ হৈছিল, পৰাজয় কৰিব লগা হৈছিল এগেইনষ্ট চাইনিজ আৰ্মি। চ' তাৰ পিছত কি কৰা হ'ব, ইণ্ডিয়াৰ এই যে পষ্ট নেহেৰু এৰা, সেইটোৰ পিছত 1962ৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুৰ লিডাৰশ্বিপত, বা তেখেতৰ পিছত যিখিনি যে লিডাৰশ্বিপ দেখা পাওঁ, যেনেকা ইন্দিৰা গান্ধী হওক বা ইন আদাৰ লিডাৰশ্বিপত আমি কি দেখা পাম, অলপ চেঞ্জেছ দেখা পাম। নন এলাইন মুভমেণ্টৰ পৰা ইণ্ডিয়া ওলাই কিনে আহি কিনে এটা ডিফেন্স পেক্টৰ, মানে ডিফেন্স কপাৰেশ্যনৰ ফালে জইন হোৱাটো দেখা পাওঁ। গম পাইছা বস্তু, USSR ফালে যোৱা দেখা পাওঁ, তাৰ লাষ্টত আমি কি দেখা পাওঁ, US-ৰ লগত এলাইন হোৱা দেখা পাওঁ। চ' বেচিকেলি কি হ'ব, 1962 যিটো চিনো ইণ্ডিয়া ৱাৰ হয়, চিনো ইণ্ডিয়া ৱাৰৰ পিছত ইণ্ডিয়াৰ লিডাৰশ্বিপত যিটো যে নন এলাইন মুভমেণ্ট এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিছিল, সেই প্লেটফৰ্মৰ পৰা ওলাই আহি কিনে ইণ্ডিয়াই নতুন এটা ফৰেন পলিচি ডেভেলপ কৰা দেখা পোৱা যায়। চ' এইখিনি আমি ইয়াতে ডিছকাছ কৰো। চ' দ্য পোষ্ট নেহেৰু এৰা,
মানে নেহেৰু এৰাৰ লাষ্ট পিৰিয়ডটো আমি দেখা পাওঁ, কাৰণ নেহেৰু এৰাৰ ফাৰ্ষ্ট পিৰিয়ড ফ্ৰম 1949 পৰা আৰম্ভ কৰি 1961 লৈকে আমি দেখা পাইছিলো কি নেহেৰুৱে পাঞ্চশীল ট্ৰিটি কেনেকুৱা আছিল, পিচফুল কোএক্সিষ্টেন্স, পিচফুল মানে ইণ্টাৰনেশ্যনেল পিচফুলৰ কথা কোৱা হৈছে, ইণ্টাৰনেশ্যনেল চিকিউৰিটিৰ কথা তেখেতে পাঞ্চশীলত কৈছে। নন এলাইন মুভমেণ্টতো এনেকা এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিছিল থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি বিলাকৰ কাৰণে, য'ত পিচফুল কোএক্সিষ্টেন্স আইডিয়লিজিমৰ কথা নেহেৰুৱে তাতে ডিছকাছ কৰিছিল। কিন্তু 1962ত কি হয়, যিখন চাইনাৰ লগত কি কৰিছিল, এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ ডেভেলপ কৰিছিল আণ্ডাৰ পাঞ্চশীল ট্ৰিটি, সেই চাইনাই 1962ত কি কৰি দিলে, ইণ্ডিয়াৰ এগেইনষ্টত ৱাৰে ডিক্লেয়াৰ কৰি দিছে, আৰু যিটো ৱাৰত ইণ্ডিয়াৰ বহুত বেয়াকে লছ হ'ল। আফটাৰ 1962 নেহৰুৰ অলপ ষ্ট্ৰেটেজি বা নেহৰুৰ ফৰেন পলিচিত অলপ চেঞ্জেছ দেখা পাওঁ। চ' কি চেঞ্জেছ দেখা পাওঁ? দ্য মিলিটাৰী ডিফিট ইন 1962 marked a watershed event in the structure and conduct of Indian foreign and security policy. So 1962 যিটো চিনো ইণ্ডিয়ান ৱাৰ, তাৰ পিছত আমি কি দেখা পাওঁ, এটা ইণ্ডিয়ান ফৰেন পলিচি আৰু ষ্ট্ৰেটেজিত এটা watershed changes দেখা পাওঁ। ইণ্ডিয়া embarked on a substantial program of military modernization. So 1962 পিছত আমি ইণ্ডিয়াৰ মিলিটাৰী মডাৰ্নাইজেশ্যনৰ ওপৰত গুৰুত্ব দিয়া দেখা পাওঁ। কাৰণ আমি ইয়াতে দেখা পাওঁ কি 1962ত কি হয়, চিনো ইণ্ডিয়ান ৱাৰ হয়, আৰু চিনো ইণ্ডিয়ান ৱাৰৰ অলপ কেইদিন পিছত 1964ত কি কৰি দিয়ে, চাইনাই কি কৰি দিয়ে, ফাৰ্ষ্ট নিউক্লিয়ার টেস্ট করে, আন্ডারস্টুড, চায়না ফার্স্ট কি করে, নিউক্লিয়ার টেস্ট, এন্ড দ্যাট নিউক্লিয়ার টেস্ট ওয়াজ সাকসেসফুল। 1964 চায়না এটা সাকসেসফুল নিউক্লিয়ার টেস্ট করে, আৰু তেতিয়া ইণ্ডিয়াৰ আৰু মানে ইণ্ডিয়াৰ এক্সটাৰ্নেল বা ইণ্টাৰনেল চিকিউৰিটি, ইণ্ডিয়াৰ চিকিউৰিটিৰ ওপৰত আৰু এটা হাৰ্মফুল ৰিজন আহি গ'ল, কাৰণ চাইনা বিকাম দ্য নিউক্লিয়াৰ কাউন্ট্ৰি ইন 1964 চাইনা এখন নিউক্লিয়াৰ কাউন্ট্ৰি হৈ গ'ল। তো তেনেকুৱা এটা চিটুৱেশ্যনত চাইনা ইণ্ডিয়াৰ কাৰণে কি হয়, এনিমি হৈ আছে। 1962 চিনো ইণ্ডিয়া ৱাৰৰ পিছত চাইনা ইণ্ডিয়াৰ এনিমি হৈ আছে, আৰু এইফালে আৰু এটা কি 1947 পৰা ইণ্ডিয়াৰ জন্ম হোৱা বা পাকিস্তানৰ জন্ম হোৱাৰ পৰাই পাকিস্তান কাৰ ইণ্ডিয়াৰ এনিমি হৈ আছে। ওপৰত দুটা কাণ্ট্ৰি, এটা পাকিস্তান এটা চাইনা, দুইটাই মিলি কেনে চাইনাৰ এনিমি কোন হৈ আছে, ইণ্ডিয়া হৈ আছে, পাকিস্তানৰ এনিমি কোন হৈ আছে, ইণ্ডিয়া হৈ আছে। দুইটা কাণ্ট্ৰিৰ এনিমি কোন, ইণ্ডিয়া। চাইনা আৰু পাকিস্তানৰ মাজত এটা কি হ'ল, মিউচুৱেল ফ্ৰেণ্ডশ্বিপ ডেভেলপ হৈ গ'ল ইণ্ডিয়াক কাউণ্টাৰ কৰিবৰ কাৰণে, আন্দাৰষ্টুড। আৰু তেনেকুৱা এটা চিটুৱেশ্যনত চাইনা 1964 নিউক্লিয়াৰ টেষ্ট কৰিছিল। সেইটো টাইমত কি হ'ল, ইণ্ডিয়াৰ কেনেকা মিলিটাৰী মডাৰ্নাইজেশ্যন, সেই বস্তুবিলাক চেঞ্জ, নেহৰুৰ ফৰেন পলিচিটো অলপ চেঞ্জ হয়, পিচফুল আৰু আইডিয়লিজিমৰ পৰা গৈ কেনে অলপ ডিফেন্স স্পেক্টৰ ফালে ডেভেলপ হোৱা দেখা পোৱা যায়, আন্দাৰষ্টুড। ফাৰ্ষ্ট আমি কি দেখা পাওঁ, ইউ এছ এছ আৰৰ লগত আছিল, ছেকেণ্ড টাইম আমি কি দেখা পাওঁ, ইউ এছ এৰ লগত আমি ডেভেলপ হোৱা দেখা পাওঁ। দ্য মিলিটাৰী ডিফেট ইন 1962 মাৰ্ক এ ৱাটাৰশ্বেড ইভেন্ট ইন দ্য ষ্ট্ৰাকচাৰ এণ্ড কণ্ডাক্ট অফ ইণ্ডিয়াৰ ফৰেন পলিচি। ইণ্ডিয়াৰ তাতে কি দেখা পাওঁ, মিলিটাৰী মডাৰ্নাইজেশ্যন দেখা পাওঁ, এণ্ড ইয়াতে ইণ্ডিয়া কি কৰে, ইণ্ডিয়া ষ্টাৰ্টেড ড্ৰিফটিং ফ্ৰম ইথোজ অফ নাম। ইয়াতে এটা বস্তু মনত ৰাখিবা, এইটো অলৰেডি ইউপিএছচিৰ কুৱেশ্যনত, মেইনছত কুৱেশ্যন এটা সুধিছে, ইণ্ডিয়াই 1960s ইন পোষ্ট নেহৰু এৰা ইণ্ডিয়াই কিয় নন এলাইন মুভমেণ্টত যিখিনি এথিক্স আছিল, যিখিনি ভেলু আছিল বা ইথোজ যিখিনি আছিল, সেই ইথোজ বিলাকৰ পৰা ইণ্ডিয়াই কিয় ড্ৰিফ্ট কৰিছিল, ইণ্ডিয়া কিয় নন এলাইন মুভমেণ্টত যিখিনি ইথোজ প্ৰিন্সিপাল, যিবিলাক প্ৰিন্সিপাল ইণ্ডিয়াই নিজে ক্ৰিয়েট কৰিছিল, ডেভেলপ কৰিছিল, সেই প্ৰিন্সিপালৰ পৰা ইণ্ডিয়া কিয় আঁতৰি আহিব লগা হ'ল, সেই বস্তুখিনি অলৰেডি এবাৰ ইউপিএছচিৰ কুৱেশ্যনত সুধিছে। ইট মে আস্ক ইন ইউৰ পিএছচি মেইনছ অলছ। ইয়াতে দেখা পাওঁ, ইণ্ডিয়া ষ্টাৰ্টেড ড্ৰিফটিং ফ্ৰম ইথোজ অফ নাম, seeing a security threat from its two eminent neighbor, understood, to eminent neighbor মানে কি, enemy neighbor, কোনখিনি enemy neighbor আছে, পাকিস্তান আৰু চাইনা, গম পাইছা বস্তু, enemy neighbor মানে কি, enemy যদি বেলেগ ঠাইত হলে হয়, জিঅগ্ৰাফিকেলি যদি বেলেগ লোকেশ্যনত হলে, তেনেহলে বেলেগ ক'ত আছিল, কিন্তু ক'ত আছিল, নাইবাৰ, চাইনা আমাৰ নাইবাৰিং ষ্টেট, প্লাছ পাকিস্তানো আমাৰ নাইবাৰিং ষ্টেট। তুমি ফ্ৰেণ্ড চেঞ্জ কৰিব পাৰা। ডক্টৰ কি আছিল আমাৰ অটল বিহাৰী বাজপেয়ী এটা ডাঙৰ এটা ফৰেন পলিচি লৈ কেনে ডাঙৰ এটা ষ্টেটমেণ্ট দিছিল তেখেতে। এই ষ্টেটমেণ্টটো কি আছে, ইউ কেন চেঞ্জ ইউৰ ফ্ৰেণ্ড বাট ইউ কান্ট চেঞ্জ ইউৰ নাইবাৰ। গম পাইছা বস্তু, তেখেতৰ কি আছিল, ফৰেন পলিচি লৈ কেনে এটা ডাঙৰ ষ্টেটমেণ্ট আছিল যে ইউ কেন চেঞ্জ ইউৰ ফ্ৰেণ্ডছ বাট ইউ কান্ট চেঞ্জ ইউৰ নাইবাৰ। তো পাকিস্তান আমাৰ কি এনিমি হৈ আছে, চাইনাও আমাৰ এনিমি আছে, তো আমি পাকিস্তান আৰু চাইনাকতো আমি চেঞ্জ কৰিব নোৱাৰো, দ্য পাৰ্ট অফ আৱাৰ জিঅ' পলিটিক্স, চাইনা আৰু পাকিস্তান। তো এট দ্যাট টাইম চাইনা আৰু পাকিস্তান আমাৰ দুটা এনিমি নাইবাৰ হৈ গৈছে, আৰু সেই এনিমি নাইবাৰৰ পৰা যিকোনো ধৰণৰ চিকিউৰিটি থ্ৰেট আহিব পাৰে, তাৰ কাৰণে ইণ্ডিয়াই কি কৰিছে, নামৰ ইথোজৰ পৰা ড্ৰিফ্ট কৰি অলপ আঁতৰি গৈ কেনে বেলেগ ফিলচফি ডেভেলপ কৰা দেখা পোৱা যায়। কিয় এইটো অলৰেডি ইউপিএছচিৰ কুৱেশ্যনত সুধিছে, ইউপিএছচি মেইনছত সুধিছে, হোৱাই ড্ৰিফ্ট ফ্ৰম নাম
ইণ্ডিয়াই কিয় নামৰ ফিলচফিৰ পৰা ইথছৰ পৰা ডিফ কৰিছিল অলপ আঁতৰি গৈছিল চ' ফাৰ্ষ্ট কি আছিল ইণ্ডিয়াছ ফেয়াৰ ৰিগাৰ্ডিং ইটছ নেশ্যনেল চিকিউৰিটি গ্ৰ' আফটাৰ চাইনা টেষ্টিং নিউক্লিয়াৰ ৱেপন ইন 1964 চ' ফাৰ্ষ্ট কি আছিল 1962 চাইনাই আমাৰ ইণ্ডিয়াক ডিফিট কৰিছিল ইন চিনো ইণ্ডিয়া ৱাৰ ফাৰ্ষ্ট চিনো ইণ্ডিয়া ৱাৰত 1962 চাইনাই ইণ্ডিয়াক ডিফিট কৰিছিল আৰু তাৰ 2 বছৰ পিছতে চাইনাই কি কৰি দিয়ে এটা সাকসেসফুল নিউক্লিয়াৰ ৱেপন টেষ্ট কৰি দিয়ে 1964 সেইকাৰণে ইণ্ডিয়াৰ আৰু কি হ'ল ফেয়াৰ আহিছে মানে ভয় লাগিছে ইণ্ডিয়াছ ফেয়াৰ ৰিগাৰ্ডিং ইটছ নেশ্যনেল চিকিউৰিটি নেশ্যনেল চিকিউৰিটি লৈ কিনে ডাঙৰ এটা ভয় লাগিছে ইণ্ডিয়া এইটো আছিল ফাৰ্ষ্ট ৰিজন ছেকেণ্ড ৰিজন আছিল কি ইউ এছ এ ইটসেল্ফ ফ্ৰম সাউথ এছিয়া এজ এ নেট চিকিউৰিটি প্ৰভাইডাৰ টু গেট ট্ৰেভেল ইনভলভ ইন ভিয়েটনাম হয় আৰু সেইটো টাইমত আমি কি দেখা পাইছিলো ইণ্ডিয়াই কাৰ ওচৰত গৈ কিনে হেল্প বিচাৰিছিল ইণ্ডিয়াই ইউ.এছ.ৰ ওচৰত গৈছিল মনত ৰাখিবা ইণ্ডিয়াই তেতিয়া কাৰ পৰা হেল্প বিচাৰিছিল ইউ.এছ.ৰ পৰা হেল্প বিচাৰিছিল মিলিটাৰী হেল্প বা ডিফেন্স ৰিলেটেড টেকনলজি ৰিলেটেড হেল্প কাৰ পৰা বিচাৰিছিল ইউ.এছ.ৰ পৰা বিচাৰিছিল 1964ত সেইটো টাইমত ইণ্ডিয়াই ইউ.এছ.ৰ পৰা হেল্প বিচাৰিছিল কিন্তু ইউ.এছ.এ তেতিয়া ইণ্ডিয়াক হেল্প কৰা নাছিল কাৰণ ইউ.এছ.এ নিজে সাউথ এছিয়াৰ ভিয়েটনাম ৱাৰত এংগেজ হৈ আছিল মনত ৰাখিবা ইন 1965 ইণ্ডিয়া পাকিস্তান ৱেন ফুল ডাউন হয় আৰু তেতিয়া আমি দেখা পাওঁ কি ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এটা 1961ত আৰু এটা ৱাৰ হৈছিল যিটো ৱাৰত ইণ্ডিয়াই পাকিস্তানক ডিফিট কৰে গম পাইছা বস্তু পাকিস্তানে ইণ্ডিয়াক কেতিয়াও ডিফিট কৰিব নোৱাৰে আৰু কৰাও নাই এতিয়ালৈকে গম পাইছা 1965ত আমি 1947ত ফাৰ্ষ্ট এটা ৱাৰ দেখা পাওঁ যেতিয়া পাকিস্তানে কি কৰিছিল আমাৰ কাশ্মীৰ অকুপাইড কৰিছিল কিছুমান তাত চ' ফাৰ্ষ্ট এটা ৱাৰ আছিল ছেকেণ্ড ৱাৰ 1965ত হয় আৰু সেইটো ৱাৰত আমি কি দেখা পাওঁ ইণ্ডিয়া পাকিস্তানক ডিফিট কৰিছিল কিন্তু সেই ৱাৰৰ টাইমত ইণ্ডিয়াই ইউ.এছ.ৰ পৰা হেল্প বিচাৰিছিল কিন্তু ইউ.এছ.এ ইণ্ডিয়াক হেল্প কৰা নাছিল এট দেট টাইম বাট পাকিস্তানে তেতিয়া চাইনাৰ পৰা ফুল হেল্প লৈ কিনে ইণ্ডিয়াৰ এগেইনষ্টত ৱাৰ কৰিছিল দ্য ছভিয়েট who wanted to gain from the opportunity broke in Tashkent agreement between India and Pakistan in 1966 understood কিন্তু তেতিয়া সোভিয়েটে ইউ.এছ.এ কি কৰিছিল ইণ্ডিয়াক হেল্প কৰা নাছিল 1965ত কিন্তু সোভিয়েট ইউনিয়ন মানে কাৰ কথা কৈছো আমি ইউ.এছ.এছ.আৰৰ কথা কৈ আছো ইউ.এছ.এছ.আৰে তেতিয়া ইণ্ডিয়াক বহুত পৰিমাণে হেল্প কৰিছিল 1965ত যিটো পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যিটো ৱাৰ হৈছিল তেতিয়া ইউ.এছ.এছ.আৰে আমাক ইণ্ডিয়াক হেল্প কৰিছিল আৰু ইউ.এছ.এছ.আৰৰ এজ এ মিডিল বা এজ এ এজেণ্ট হিচাপে ইউ.এছ.এছ.আৰে কি কৰিছিল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এটা এগ্ৰিমেণ্ট কৰিছিল এটা পিচফুল এগ্ৰিমেণ্ট কৰিছিল যিটো কি আছিল তাস্কেণ্ট এগ্ৰিমেণ্ট 1966 মনত ৰাখিবা 1966ত কি আছিল তাস্কেণ্ট এগ্ৰিমেণ্ট আছিল meanwhile Pakistan new alliance with China to balance out India creating a new environment of insecurity in the subcontinent মনত ৰাখিবা এই বস্তুটো তেতিয়া কি হয় after 1966 তাস্কেণ্ট এগ্ৰিমেণ্টৰ পিছত 1966ৰ পিছত চাইনাই কাৰ লগত ফৰ্মেলি চাইনা পাকিস্তানৰ লগত বা পাকিস্তানে চাইনাৰ লগত এটা ফৰ্মেলি অফিচিয়েলি এটা ফ্ৰেণ্ডশ্বিপ ইষ্টাব্লিছ কৰে আফটাৰ 1966 আৰু সেই অফিচিয়েল যেতিয়া ফ্ৰেণ্ডশ্বিপটো ইষ্টাব্লিছ হয় তেতিয়া ইণ্ডিয়াৰ মাজত আৰু কি আহে ইনচিকিউৰিটি আহে কি লৈ কেনে ইণ্টাৰনেল থ্ৰেট লৈ কিনে যে বাহিৰৰ পৰা কিবা চাইনা আৰু পাকিস্তান মিলি কিনে ইণ্ডিয়াৰ ওপৰত কিবা এটাক দিয়ে নেকি সেই বস্তুবিলাক গম পাইছা বস্তুটো চ' মনত ৰাখিবা বস্তুখিনি 1954ৰ পৰা আৰম্ভ কৰি কিনে 1962 লৈকে ইণ্ডিয়া কি কৰিছিল নন এলাইন মুভমেণ্ট বা পিচফুল বা আইডিয়লজিক ফিলচফিৰ ওপৰত ইণ্ডিয়াই বিলিভ কৰি আছিল কিন্তু 1962 পিছত আমি কি দেখা পাওঁ ইণ্ডিয়াই অলপ ডিফেন্স পেক্সৰ পৰা মানে পাৱাৰফুল গ্ৰুপৰ ফালে অলপ ঢাল খোৱা দেখা পোৱা যায় গম পাইছা বস্তুটো ফাৰ্ষ্টত ইণ্ডিয়া কাৰ পৰা হেল্প বিচাৰিছিল ইউ.এছ.এৰ পৰা কিন্তু ইউ.এছ.এ হেল্প নকৰাৰ কাৰণে ইণ্ডিয়া কাৰ ওচৰত যাব লগা হ'ল ইউ.এছ.এছ.আৰৰ ওচৰত যাব লগা হ'ল আৰু ইউ.এছ.এছ.আৰে তেতিয়া কাক হেল্প কৰিছিল আমাৰ ইণ্ডিয়াক হেল্প কৰি কিনে তাতে এটা মিউচুৱেল এগ্ৰিমেণ্ট হৈছিল দেট এগ্ৰিমেণ্ট ৱাজ তাস্কেণ্ট এগ্ৰিমেণ্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান মনত ৰাখিবা পাকিস্তান নিউ এলায়েন্স হৈছিল চ' মনত ৰাখিবা 1962 কি হৈছিল ইণ্ডো চিনো ৱাৰে ইণ্ডিয়াৰ ফৰেন পলিচিত বহুত এটা চেঞ্জেছ আৰম্ভ কৰিছিল ইয়াতে এডলফ হিটলাৰৰ এটা মানে ষ্টেটমেণ্ট আছিল হিটলাৰে এটা ষ্টেটমেণ্ট দিছিল when the diplomacy end the war begin গম পাইছা বস্তু যেতিয়া ডিপ্ল'মেচি শেষ হৈ যায় তেতিয়া যুদ্ধ আৰম্ভ হয় চ' 1962 চিনো ৱাৰ তাৰে এটা এক্সাম্পল আছিল when the diplomacy in পাঞ্চুলিটিটো যেতিয়া শেষ হৈ গ'ল তেতিয়াৰ পৰা কি হৈ গ'ল এটা চিনো ইণ্ডিয়ান ৱাৰ আমি দেখা পোৱা যায় হা when the diplomacy end the war begin তাৰপিছত আমি কি দেখাব এই যে আফটাৰ তাস্কেণ্ট এগ্ৰিমেণ্টৰ পিছত কি হয় 1966ত তাস্কেণ্ট এগ্ৰিমেণ্ট হয় তাস্কেণ্ট এগ্ৰিমেণ্টৰ পিছত আমি ইণ্ডিয়া আৰু পাকিস্তান আৰু চাইনাৰ মাজত এটা অফিচিয়েল ফ্ৰেণ্ডশ্বিপ ডেভেলপ হোৱা দেখা পায় 1966ৰ পিছত মানে পাকিস্তান আৰু চাইনাৰ মাজত এটা অফিচিয়েল ফ্ৰেণ্ডশ্বিপ ষ্টাৰ্ট হয় সেই অফিচিয়েল ফ্ৰেণ্ডশ্বিপটোৱে ইণ্ডিয়াৰ চিকিউৰিটি লৈ কেনে বহুতখিনি মানে ইণ্ডিয়াৰ
ভয় লগা হৈছিল যে ইণ্ডিয়া যিখিনি তেতিয়া যোনে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছে বা ইণ্ডিয়াৰ লিডাৰ্ছ বিলাকৰ ভয় লগা হৈছিল যে পাকিস্তানে অফিচিয়েলি কাৰ লগত চাইনাৰ লগত ফ্ৰেণ্ডশ্বিপ ডেভেলপ কৰিছে। চ' ডেটছ ৱাই ইণ্ডিয়াই কি কৰিছিল, এটা পাৱাৰফুল গ্ৰুপৰ লগত এংগেজ হ'ব ট্ৰাই কৰিছিল বা এংগেজ হ'ব বিচাৰিছে। সেইকাৰণে আমি দেখা পাওঁ কি ইণ্ডিয়া আৰু ছভিয়েটৰ মাজত এটা ট্ৰিটি হয়, মানে ইণ্ডিয়া আৰু USSRৰ মাজত এটা ট্ৰিটি হয়, আৰু এই ট্ৰিটিটো কেতিয়া হৈছিল, ইণ্ডো ছভিয়েট ট্ৰিটি অফ পিচ এণ্ড ফ্ৰেণ্ডশ্বিপ ইন 1971। 1971ত ইণ্ডিয়া আৰু ছভিয়েট ইউনিয়ন বা ইণ্ডিয়া USSRৰ মাজত এটা ফ্ৰেণ্ডশ্বিপ আৰু পিচ ট্ৰিটি হৈছিল when faced with several million refugees from East Pakistan. So আমি 1971ৰ যদি চিনাৰীটো চাওঁ, 1971ৰ যদি চিনাৰীটো চাওঁ, সেই তেতিয়া কোন প্ৰাইম মিনিষ্টাৰ কোন আছিল, ইন্দিৰা গান্ধী আছিল। প্ৰাইম মিনিষ্টাৰ কোন আছিল, ইন্দিৰা গান্ধী আছিল। ইন্দিৰা গান্ধীক সেই 1971ৰ সেই চিটুৱেশ্যনটোৰ কাৰণে আৰু বহুতখিনি মেটাৰ আছে, এজ এ আইৰন লেডি হিচাপে কোৱা কিয় কয় আমি অলপ পিছত দেখা পাই আছো। 1971ত প্ৰাইম মিনিষ্টাৰ কোন আছিল, ইন্দিৰা গান্ধী আছিল। আৰু সেইটো টাইমত কি হৈছিল, ইষ্ট পাকিস্তান যিটো বৰ্তমান বাংলাদেশ বুলি কোৱা হয়, বাংলাদেশৰ পৰা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট বা ইণ্ডিয়াত বহুত ডাঙৰ এটা ৰিফিউজি প্ৰব্লেম চলি আছিল ইষ্ট পাকিস্তানৰ পৰা। কাৰণ তেতিয়া ৱেষ্ট পাকিস্তানৰ যিখিনি লিডাৰশ্বিপ আছিল, সেই লিডাৰবিলাকে ইষ্ট পাকিস্তানৰ মানুহবিলাকক এক্সপ্লইট কৰি আছিল, আণ্ডাৰষ্টুড, বহুত ধৰণে এক্সপ্লইট হয়। সেইকাৰণে এটা ডাঙৰ ৰিফিউজি প্ৰব্লেম ক্ৰিয়েট হৈছিল ইণ্ডিয়াত, আণ্ডাৰষ্টুড। আৰু তেতিয়া ইণ্ডিয়াই কাৰ লগত, ছভিয়েট ইউনিয়ন বা USSRৰ লগত এটা ফ্ৰেণ্ডশ্বিপ ডেভেলপ কৰে, আৰু সেই ফ্ৰেণ্ডশ্বিপৰ কাৰণে কি কৰে ইণ্ডিয়াই, মানে দুটা পাকিস্তানক ছেপাৰেট কৰি কিনে দুটা নেশ্যনক ডিভাইড কৰি দিয়ে। এটা কি পাকিস্তান ডেভেলপ হয়, যিটো ৱেষ্ট পাকিস্তান হৈ যায়, আৰু ইষ্ট পাকিস্তানৰ পৰা বাংলাদেশ ডেভেলপ হয়। চ' ইয়াতে চাওঁ, when faced with several million refugees from East Pakistan as a consequence of the outbreak a civil war, the country quickly fought in careful political diplomatic strategy to break up Pakistan. মানে তেতিয়া ইণ্ডিয়া আৰু USSRৰ মাজত এটা পিচফুল ট্ৰিটি হৈছিল। সেই ট্ৰিটিৰ সময়ছোৱাত কি হ'ল, ইণ্ডিয়াত বহুত ডাঙৰ ৰিফিউজি প্ৰব্লেম হ'ল, আৰু সেই ৰিফিউজি প্ৰব্লেমৰ ফলত ইণ্ডিয়াই USSRৰ পৰা হেল্প লৈ কেনে, বা USSRে ডাইৰেক্টলি তেতিয়া ইণ্ডিয়াক হেল্প কৰিছিল, হেল্প লৈ কেনে পাকিস্তানক কি দুটা পাৰ্টত ভাগ কৰা হয়, এটা পাৰ্ট কি পাকিস্তান আৰু এটা পাৰ্ট কি বাংলাদেশৰ মাজত ডিভাইড হয়। So part of this strategy involved the acquisition of security guarantee from the Soviet Union and to counter the possible Chinese intervention. তেতিয়া ইণ্ডিয়াই USSRৰ পৰা ডাইৰেক্ট হেল্প বিচৰা নাছিল। ইণ্ডিয়াই কি হেল্প বিচাৰিছিল, যে ইণ্ডিয়া কৈছিল যে ইন কেছ যদি চিকিউৰিটি লাগে, কাৰণ চাইনাৰ হাতত অলৰেডি কি আছে, নিউক্লিয়াৰ ৱেপন আছে, আৰু চাইনা কাৰ ফ্ৰেণ্ড হৈ আছে, তেতিয়া পাকিস্তানৰ ফ্ৰেণ্ড হৈ আছে। চ' ইণ্ডিয়া কাৰ এগেইনষ্টত ৱাৰ কৰি আছে, পাকিস্তানৰ এগেইনষ্টত, গম পাইছা, ইণ্ডিয়া কাৰ এগেইনষ্টত ৱাৰ কৰি আছে, পাকিস্তানৰ এগেইনষ্টত। যদি তেতিয়া চাইনাৰ নিউক্লিয়াৰ ৱেপন দি কিনে যদি পাকিস্তানক হেল্প কৰি দিয়ে, চ' সেইটো কাৰণে ইণ্ডিয়াই USSRৰ পৰা চিকিউৰিটি হেল্প বিচাৰিছিল, আৰু কিহৰ কাৰণে, আৰু টু কাউণ্টাৰ চাইনিজ ইণ্টাৰফাৰেঞ্চ, যাতে চাইনাই ইণ্টাৰফেয়াৰ নকৰে, সেইকাৰণে ইণ্ডিয়াই USSRৰ পৰা হেল্প বিচাৰিছিল। চ' এইখিনি আছিল কি ইণ্ডো ছভিয়েট ট্ৰিটি ইন 1971. So in 1971, after the war in 1971, the breakup of Pakistan and the creation of Bangladesh. 1971 যিটো Bangladesh liberation war হৈছিল, after this war Pakistan was divided into two parts, one is Pakistan, another one is Bangladesh, understood? So India was the first country to recognize Pakistan as a nation. India was the first country যোনে বাংলাদেশক কি কৰিছিল, ৰিকগনাইজ কৰিছিল। India was the first country to recognize Bangladesh as a nation, and at that time India কি কৰিছিল, 500 মিলিয়ন ৰুপিজ দি কিনে বাংলাদেশক হেল্প কৰিছিল এট দেট টাইম। 1971 যেতিয়া ৱাৰ হৈছিল, 1971 ৱাৰৰ পিছত যেতিয়া বাংলাদেশে ষ্টেট বা নেশ্যনৰ মৰ্যাদা লাভ কৰিছিল, আৰু ইণ্ডিয়া ৰিকগনাইজ কৰিছিল, ইণ্ডিয়া ৰিকগনাইজ কৰাৰ পিছত 100 মিলিয়ন ৰুপিজ দি কিনে ইণ্ডিয়া বাংলাদেশক হেল্প কৰিছিল 1971। চ' ইয়াতে দেখা পাওঁ পলিটিকেল ক্ৰাইচিছ ইন 1971, কি ক্ৰাইচিছ আছিল। ডিউৰিং দ্য 1971 ৱাৰ অফ লিবাৰেশ্যন, ইণ্ডিয়া প্ৰভাইডেড মিলিটাৰী ছাপোৰ্ট টু ইষ্ট পাকিস্তান। ইষ্ট পাকিস্তান মানে বাংলাদেশৰ কথা কৈছে। ইণ্ডিয়া ডাইৰেক্টলি মিলিটাৰী কি কৰিছিল, মিলিটাৰী ছাপোৰ্ট দিছিল, মানে ইণ্ডিয়া আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ইন্দিৰা গান্ধীৰ লিডাৰশ্বিপত ইণ্ডিয়া ডাইৰেক্ট মিলিটাৰী ছাপোৰ্ট কাক দিছিল, ইষ্ট পাকিস্তানক দিছিল। ইণ্ডিয়ান আৰ্মি এছিষ্টেড মুক্তি বাহিনী, তেতিয়া মানে ইষ্ট পাকিস্তান মানে বাংলাদেশৰ এটা বাংলাদেশৰ ফ্ৰীডমৰ কাৰণে তাতে এটা অৰ্গেনাইজেশ্যন ডেভেলপ হৈছিল, যিটোৰ নাম কি আছিল, মুক্তি বাহিনী, আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ শ্বেখ মুজিবুৰ ৰহমান। আৰু সেই শ্বেখ মুজিবুৰ ৰহমানৰ মুক্তি বাহিনীক ইণ্ডিয়ান আৰ্মিয়ে ডাইৰেক্ট কি কৰিছিল, হেল্প কৰিছিল, আণ্ডাৰষ্টুড, ডাইৰেক্ট হেল্প কৰিছিল। চ' ইণ্ডিয়া ৱাজ অলছ' the first country to officially recognize Bangladesh. India first বাংলাদেশক officially recognize কৰিছিল, আৰু ইণ্ডিয়া 500 মিলিয়ন ৰুপিজ দি কিনে
ইকনমিক এছিষ্টেণ্ট মানে হেল্প কৰিছে, ইকনমিকেলি বাংলাদেশত হেল্প কৰিছে, কাৰণ বাংলাদেশ তেতিয়া নতুন এটা নেশ্যন ডেভেলপ হৈছিল, বহুত ইকনমিকেলি বহুত পুৰ আছিল। চ' তেতিয়া বাংলাদেশক ইণ্ডিয়া 500 মিলিয়ন ৰুপিজ দি কেনে হেল্প কৰিছে। চ' বেচিকেলি যদি চাওঁ আমি বাংলাদেশ পাকিস্তানৰ পৰা ছেপাৰেশ্যন হোৱাৰ টাইম পিৰিয়ডত 1971 যিটো বাংলাদেশ লিবাৰেশ্যন হোৱাৰ আছিল, গোটেইখিনি কোনে কৰিছিল? ইণ্ডিয়াই কৰিছিল। ইণ্ডিয়াৰ পৰা হেল্প ইকনমিকেলি হওক বা ডিফেন্স ৰিলেটেড হওক, যিখিনি হেল্প কোনে কৰিছিল? ইণ্ডিয়াই কৰিছিল। আণ্ডাৰষ্টুড? চ' এইটো মনত ৰাখিব লাগে। চ' কেনেকে ষ্ট্ৰেটেজিটো চেঞ্জ হৈ আছে লাহে লাহে। চ' ইয়াতে আমি দেখা পাওঁ বাংলাদেশ ক্ৰিয়েট হৈছে, যিটো আমাৰ ক'ত আছে বৰ্তমান? বে অফ বেংগলৰ ইয়াতে আছে, নৰ্থ ইষ্ট আৰু আমাৰ মেইনলেণ্ড ইণ্ডিয়াৰ মাজত আছে বাংলাদেশ। চ' ইয়াতে আৰু তাৰপিছত আমি কি দেখা পাওঁ? 1964ত চাইনাই কি কৰিছিল? নিউক্লিয়াৰ টেষ্ট কৰিছিল। নিউক্লিয়াৰ টেষ্ট কৰাৰ পিছত ইণ্ডিয়াৰ কাৰণে এটা ইনচিকিউৰিটি আহি গ'ল, গম পাইছা? কাৰণ হঠাৎ যদি চাইনাই নিউক্লিয়াৰ ৱাৰ ডিক্লেয়াৰ কৰে। চ' আমি 1964ৰ পিছতে কিন্তু কোনটো টাইমত আমাৰ নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰা ষ্টাৰ্ট হৈছিল, কোনো আমাৰ তাত অফিচিয়েল ডাটা নাই, কাৰণ ইণ্ডিয়ান গভৰ্ণমেণ্টে হওক বা ইণ্ডিয়ান যিখিনি ইণ্টেলিজেন্ট ব্যুৰ কোনে অফিচিয়েলি সেই বস্তুটো পাব্লিছ নকৰে। ত' জাষ্ট বিলিভ কৰা হয় যে 1964ৰ পিছতে ইণ্ডিয়াই নিউক্লিয়াৰ ৱেপন বনোৱা ষ্টাৰ্ট কৰিলে, গম পাইছা? নিউক্লিয়াৰ ৱেপন বনোৱাটো ষ্টাৰ্ট কৰে। ত' বেচিকেলি 1964ৰ পৰা আৰম্ভ কৰি কিনে আমি 1974লৈকে আমাৰ নিউক্লিয়াৰ ৱেপন বনাই কিনে ৰেডি হৈ যায়। কিন্তু যেনেকে আমি দিৱালীত বম এটা যদি লৈ আহো, ফটকা এটা লৈ আহো, তো ফটকাটো ফুটিব নে নাই, ডেমেজ ফটকা টেষ্ট কৰিবৰ কাৰণে আমি জ্বলাই চাব লাগে ন। চ' চিমিলাৰলি 1964ৰ পৰা আৰম্ভ কৰি 74লৈকে আমাৰ নিউক্লিয়াৰ ৱেপনটো ৰেডি হৈ গৈছিল। কিন্তু সেই ৰেডি হোৱা ৱেপনটো আমি টেষ্ট কৰিব লাগে, যে এই বস্তুটো কি আছিল, বস্তুটো ডেমেজ হৈ আছে না এইটো নিউক্লিয়াৰ ৱেপন মানে পাৰফেক্টলি কি আছিল, ডেভেলপ কৰা হ'ল, সেই বস্তুটো টেষ্টিং কৰিব লাগে। আৰু সেই বস্তুটো 1974ত টেষ্টিঙৰ কাৰণে তেতিয়া লিডাৰ কোন আছিল? প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী আছিল, গম পাইছা? চ' ইন্দিৰা গান্ধীয়ে আমাৰ নিউক্লিয়াৰ ৱেপনটো টেষ্ট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ হাতত আছে। তাৰ ফাৰ্ষ্ট ইনিচিয়েটিভটো কি আছিল? দ্য স্মাইলিং বুদ্ধা, আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ইন্দিৰা গান্ধী, দ্য স্মাইলিং বুদ্ধা ইন 1974, গম পাইছা বস্তুটো? কিন্তু এই টেষ্টিং কৰাৰ কাৰণে যেনেকা চাইনাই টেষ্টিং কৰিছিল 1964, তাৰ আগত USA কৰিলে, USSR কৰিলে, টেষ্টিং কৰিলে। কিন্তু ইণ্ডিয়াই ডাইৰেক্ট কেনেকে টেষ্টিং কৰিব? কাৰণ US হওক বা USSR গোটেই বস্তুখিনি সিহঁতে কি কৰিছিল? সেন্সাৰ লগাই দিছিল। গোটেই আৰ্থত সিহঁতে বহুতখিনি ঠাইত সেন্সাৰ লগাই দিছিল, যে কোনোবা এখন দেশে যাতে নিউক্লিয়াৰ টেষ্ট কৰিব নোৱাৰে। সেইকাৰণে US হওক বা USSR গোটেই ৱৰ্ল্ডত কি লগাই দিছিল? সেন্সাৰ লগাইছিল, যাতে আৰু এখন নিউক্লিয়াৰ কাণ্ট্ৰি ডেভেলপ নহয়। কিন্তু সেইকাৰণে তেনেকুৱা এটা চিটুৱেশ্যনত ইণ্ডিয়াই কেনেকা নিউক্লিয়াৰ টেষ্টটো কৰিব? তাৰ কাৰণে ইন্দিৰা গান্ধী এটা নতুন ইনিচিয়েটিভ লৈছিল। ইন্দিৰা গান্ধী কি কৈছিল? যে আমি এই নিউক্লিয়াৰ টেষ্টটো আৰ্থৰ ওপৰত নকৰো, মানে মাটিৰ ওপৰত নকৰো, আমি ক'ত কৰিব লাগে? মাটিৰ তলত এটা নিউক্লিয়াৰ টেষ্ট কৰিব লাগে। চ' ইয়াতে দেখা পাওঁ when India failed to get a nuclear guarantee from super power, কাৰণ ইণ্ডিয়াই সেইটো টাইমত USSR পৰা নিউক্লিয়াৰ গ্যাৰান্টি বিচাৰিছিল, কিন্তু USSR ইণ্ডিয়াক হেল্প কৰা নাছিল, কাৰণ USSR তেতিয়া এটা নিউক্লিয়াৰ কাউন্ট্ৰী। ত' মই এটা USSR নিউক্লিয়াৰ কাউন্ট্ৰী আছে, সিটো বেলেগ এখন কাউন্ট্ৰী তাৰ নিচিনা ইকুৱেলি ডেভেলপ হ'বতো নিবিচাৰে, অবভিয়াছলি নিবিচাৰিব। সেইকাৰণে USSR কি কৰিছিল? নিউক্লিয়াৰ গ্যাৰান্টিটো ইণ্ডিয়াক দিয়া নাছিল, আণ্ডাৰষ্টুড? চ' ইণ্ডিয়া ইজ ফেইল টু গেট নিউক্লিয়াৰ গ্যাৰান্টি ফ্ৰম ছুপাৰ পাৱাৰ। USSR পৰা নিউক্লিয়াৰ গ্যাৰান্টি পোৱা নাই, US পৰাও পোৱা নাই। চ' তেতিয়া কি কৰিলে? দ্য ছাকচেছৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল? প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী ৱেণ্ট ফৰ এ হোম গ্ৰাউণ্ড নিউক্লিয়াৰ অপশ্যন, মানে মাটিৰ তলত আমি কি কৰিব লাগে? টেষ্টিং কৰিব লাগে। হাউ এভাৰ দিছ নিউক্লিয়াৰ টেষ্ট ৱাজ ফেইল, কাৰণ এই নিউক্লিয়াৰ টেষ্টটো ফেইল হৈ যায়। মানে USA বা USSR যিখিনি সেন্সাৰ আছিল বা যিখিনি ইণ্টেলিজেন্ট এজেন্ট আছিল, সেই ইণ্টেলিজেন্ট এজেন্ট বিলাকে গম পাই গ'ল যে ইণ্ডিয়াই নিউক্লিয়াৰ টেষ্ট কৰিব। সেইকাৰণে স্মাইলিং বুদ্ধাটো কি হৈ গ'ল? দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট অফ আৱাৰ ইণ্ডিয়া ৱাজ ফেইল ইন 1974, আণ্ডাৰষ্টুড? চ' এইটো কি আছিল? ফাৰ্ষ্ট আৱাৰ নিউক্লিয়াৰ টেষ্ট আছিল। ত' আমি কেনেকা বেচিকেলি আমি বস্তুটো কিয় পঢ়ি আছো, যে 1949ৰ পৰা আৰম্ভ কৰি কিনে 1962লৈকে যিটো পণ্ডিত জৱাহৰলাল নেহৰু নন এলাইনমেণ্ট ফিলচফি আছিল। তাৰপিছত আমি কি দেখা পাওঁ? পাঞ্চিল ফিলচফি আছিল, যিবিলাক কাৰ ওপৰত বেছ কৰি কিনে আছিল? পিচফুল কোএক্সিষ্টেন্সৰ ওপৰত আছিল, আইডিয়লজিমৰ ওপৰত আছিল, যিবিলাক কৰ পৰা ডেভেলপ হৈছিল, যিবিলাক ডাইৰেক্ট নেহৰুৰ পৰা ডেভেলপ হোৱা নাই। সেই বস্তুখিনি হিষ্টৰিকেল চিগনিফিকেন্স, যেনেকা আমি দেখা পাওঁ কি অশোকাৰ টাইমত, অশোকাই যেনেকা আফটাৰ দ্য কালিংগ ৱাৰৰ ওপৰত কেনেকা পিচফুল কোএক্সিষ্টেন্সৰ কথা কৈছিল। তাৰপিছত ভগৱান গৌতম বুদ্ধৰ কথা দেখা পাওঁ, গৌতম বুদ্ধ যেনেকা তেখেতৰ অষ্টাংগী মাৰ্গত কেনেকা পিচফুল কোএক্সিষ্টেন্সৰ কথা কৈছিল। তাৰপিছত চবতকে ডাঙৰ এক্সাম্পলটো কি হ'ব? যেনে
নেহৰুৱে যে তেখেতৰ নন এলাইনমেন্ট বা পাঞ্চিলত যিটো পিচফুল কোএক্সিষ্টেন্সৰ কথা আছিল সেইটো ডাঙৰ এক্সাম্পলটো হ'ব গান্ধীৰ সত্যাগ্ৰহ পলিচিৰ পৰা আহিছিল গম পাইছা বস্তুটো বা বি আৰ আম্বেদকাৰৰ পিচফুল কোএক্সিষ্টেন্স এইবিলাক আছিল কি ডাঙৰ ডাঙৰ এক্সাম্পল আছিল আমাৰ আৰু তাৰ পৰা কি হ'ল এই নন এলাইনমেন্ট ফিলচফি ডেভেলপ হ'ল পাঞ্চিল ফিলচফি ডেভেলপ হ'ল কিন্তু সেই 1949 পৰা আৰম্ভ কৰি কিনে 1960 লৈকে আমি নন এলাইন পিচফুল কোএক্সিষ্টেন্স বা আইডিয়লিজিমৰ ওপৰত বিলিভ কৰি আছিল কিন্তু 1962 পৰা আৰম্ভ কৰি কিনে যদি এতিয়া 1974 লৈকে আমাৰ ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট লৈকে যদি আমি চাওঁ আমি নন এলাইনমেন্টৰ পৰা অলপ ড্ৰিফ্ট কৰি কিনে ওলাই কিনে আমি অলপ নেশ্যনেল যিখিনি ৱৰ্ল্ডৰ পাৱাৰফুল কাউণ্ট্ৰি বা ডেভেলপ যিবিলাক নিউক্লিয়াৰ পাৱাৰ কাউণ্ট্ৰি বিলাকৰ লগত আমি অলপ পেক হ'ব বিচাৰিছো কাৰণ 1965 আমি USSR লগত ফ্ৰেণ্ডশ্বিপ হৈ যায় আৰু 1971 আমি অফিচিয়েলি USSR লগত এটা ফ্ৰেণ্ডশ্বিপ ট্ৰিটি কৰো আৰু যিটোৰ ফলত আমি কি দেখা পাওঁ ডাইৰেক্ট আমি ইণ্ডিয়া এটা ৱাৰত এংগেজ হৈছো ডাইৰেক্টলি এটা ৱাৰত এংগেজ হৈ যাওঁ যিটো ৱাৰ কি আছিল বাংলাদেশ লিবাৰেশ্যন ৱাৰ তাতে আমাৰ ইণ্ডিয়াৰ কোনো বেনিফিট নাছিল পলিটিকেল হওক বা ইণ্টিগ্ৰিয়েল একো বেনিফিট নাছিল কিন্তু আমি ইণ্ডিয়া ডাইৰেক্টলি তাতে এংগেজ হৈ গৈছো চ' বেচিকেলি আমি দেখা পাওঁ কি আমি নন এলাইনমেন্টৰ পৰা আঁতৰি কিনে অলপ বেলেগ এটা পাৱাৰফুল কোএক্সিষ্টেন্সৰ ফালে আমি ড্ৰিফ্ট কৰি আছিলো চ' এতিয়া দেখা পাওঁ কি এইখিনি হৈছিল কি আমি পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি কিনে ইন্দিৰা গান্ধীৰ পিৰিয়ডলৈকে আছিল যে জৱাহৰলাল নেহৰু পিৰিয়ডৰ পৰা আৰম্ভ কৰি ইন্দিৰা গান্ধীৰ পিৰিয়ডলৈকে ইণ্ডিয়ান ফৰেন পলিচিটো কেনেকা চেঞ্জেছ দেখা পাওঁ ফ্ৰম দ্য পাঞ্চিল এণ্ড নন এলাইনমেন্ট টু দ্য নিউক্লিয়াৰ টেষ্টিং অফ ইণ্ডিয়া কেনেকা চেঞ্জেছটো দেখা পাওঁ এইখিনি আছিল কি আমাৰ ফাৰ্ষ্ট ফেজ অফ আৱাৰ ইণ্ডিয়ান ফৰেন পলিচি এতিয়া আৰু আহিব কি আৰু এটা ফেজ আহিব কি পোষ্ট 1971 আণ্ডাৰ ইন্দিৰা গান্ধী 1971 পিছত ইন্দিৰা গান্ধীৰ লিডাৰশ্বিপত ফৰেন পলিচিটো কি বেছিক কি চেঞ্জেছ দেখা পোৱা যায় কাৰণ 1971 ইণ্ডিয়াই পাকিস্তানক ছেপাৰেট কৰি কিনে দুটা ষ্টেট ডেভেলপ কৰি দিয়ে ছভিয়েটৰ লগত কি দেখা পাওঁ আমি এটা ফ্ৰেণ্ডশ্বিপ ট্ৰিটি দেখা পাওঁ তাৰপিছত 74 আমি নিউক্লিয়াৰ টেষ্টিংকো দেখা পাওঁ অলমষ্ট অলদো ইট ৱাজ আ ফেইল এটেম্প আছিল কিন্তু আমি এটা টেষ্টিং দেখাম নিউক্লিয়াৰ ৱেপন যে আমাৰ হাতত আছে তাৰ এটা আমি কি হৈ যায় প্ৰুফ আহি যায় গোটেই ৱৰ্ল্ডত এটা প্ৰুফ আহি যায় চ' 1971 পিছত ইন্দিৰা গান্ধী ইমানখিনি বস্তুখিনি হোৱাৰ পিছত যিখিনি বল্ড ডাঙৰ ডাঙৰ ডিচিশ্যন লৈছিল ইন্দিৰা গান্ধী যেনেকা পাকিস্তানক বাংলাদেশক পাকিস্তানৰ পৰা ছেপাৰেট কৰি দিছিল ছভিয়েটৰ লগত ডাঙৰকে USSR লগত ইমান ডাঙৰ এটা ট্ৰিটি কৰিছিল যে তেনেকুৱা আমি 1954 পণ্ডিত জৱাহৰলাল নেহৰুৱে পাঞ্চিল ট্ৰিটি কৰিছিলে আণ্ডাৰ দ্য শ্লোগান অফ হিন্দী চিনি ভাই ভাই পৰা আৰম্ভ কৰি কিনে 1971 হিন্দী ৰুচি ভাই ভাই এটা শ্লোগান আহে আণ্ডাৰ দিছ ইণ্ডিয়া ছভিয়েট ট্ৰিটিৰ আণ্ডাৰত গম পাইছে বস্তুটো চ' তাৰ পিছত ইমানখিনি বল্ড ডিচিশ্যন লৈছিল নট অনলি দিছ ফৰেন পলিচি ৰিলেটেড ইন্দিৰা গান্ধী আৰু বহুতখিনি বল্ড ডিচিশ্যন লৈছিল যেনেকা বেংক নেশ্যনেলাইজেশ্যনৰ ওপৰত তাৰপিছত এই যে যিটো যে মনাৰ্কিয়েল এটা প্ৰিন্সিপাল আছিল যে প্ৰিন্সলি ষ্টেট বিলাকক প্ৰিভিলেজ দিব সেইবিলাক তেখেতে এবলিছ কৰিছিল তাৰপিছত কনষ্টিটিউশ্যনত বহুতখিনি ৰিফৰ্ম লৈ আছিল জুডিচিয়েল ৰিফৰ্ম লৈ আছিল সেইকাৰণে তেখেতক কিবা না কিবা পৰিপ্ৰেক্ষিতত ইন্দিৰা গান্ধী ইজ নন এজ দ্য আইৰন লেডি অফ ইণ্ডিয়া বুলি কোৱা হয় আণ্ডাৰষ্টুড ত' তাৰপিছত ইন্দিৰা গান্ধী 1971 পিৰিয়ডৰ পিছত আমি ইমাৰ্জেঞ্চি দেখা পাওঁ এক দ্য ব্লেক পিৰিয়ড অফ আৱাৰ ইণ্ডিয়ান ডেমক্ৰেচি বুলি কোৱা হয় সেই 1971 পিছত ইন্দিৰা গান্ধীৰ ফৰেন পলিচিৰ ষ্ট্ৰেটেজিটো কি চেঞ্জেছ দেখা পাওঁ সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম So basically, after 1971, under Indira Gandhi, the Indira Doctrine refers to India's assertive rule in the Indian subcontinent under the Prime Ministership of Indira Gandhi. So 1971 পিছত ইণ্ডিয়া এই যিটো সাবকন্টিনেন্ট মানে সাউথ ইষ্ট এছিয়া যেনেকা বাংলাদেশ কাৰণ তেতিয়া বাংলাদেশ আমাৰ এটা ফ্ৰেণ্ডলি নেশ্যন জাষ্ট আমি বাংলাদেশক জন্ম দিলো তাৰপিছত ম্যানমাৰ হওক বেন আদাৰ যিখিনি সাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰি সেই কাণ্ট্ৰি বিলাকৰ মাজত এজ এ ইণ্ডিয়া এজ এ লিডাৰ হিচাপে নিজকে ডেভেলপ কৰিছে গম পাইছে আণ্ডাৰ ইন্দিৰা ডক্ট্ৰিন মানে ইন্দিৰা গান্ধী ডক্ট্ৰিনৰ আণ্ডাৰত ইণ্ডিয়া এজ এ লিডাৰ হিচাপে এই কণ্টিনেণ্টত সাউথ ইষ্ট এছিয়াৰ সাবকণ্টিনেণ্টত নিজকে ডেভেলপ কৰিছিল তাৰপিছত আমি কি দেখা পাওঁ সি ইনচিষ্টেড মিনিমিয়াৰ ৰুল ইন আউটসাইড পাৱাৰ ৰিজলভিং ইছ্যু বায়লেটাৰেলি গম পাইছে বস্তুটো কোনোবা যদি দুখন ষ্টেটৰ মাজত যদি কিবা প্ৰব্লেম হয় বা ইণ্টাৰনেল মেটাৰ চ' ইন্দিৰা গান্ধী 1971 পিছত কৈছে আউটসাইড মেটাৰত ডাইৰেক্টলি আৰু ইনভলভ হ'ব নালাগে ইণ্ডিয়াৰ যিখিনি যে ইণ্টাৰনেল মেটাৰ আছে সেইখিনি আমি বায়লেটাৰী কেনেকা চল্ভ কৰিব লাগে তাৰ ওপৰত ইন্দিৰা গান্ধী অলপ ফ'কাছ কৰিছিল থাৰ্ড পইণ্টটো যদি চাওঁ নাইদাৰ ইণ্টাৰভেন ইন দ্য ডমেষ্টিক এফেয়াৰ অফ এনি ষ্টেট মানে বেলেগ কোনোবা ষ্টেটত যেনেকে আমি 1971 দেখা পাৰো ইণ্ডিয়া ডাইৰেক্টলি পাকিস্তানৰ ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ ইছ্যুৰ ভিতৰত ডাইৰেক্টলি গৈ কিনে ইণ্টাৰফেয়াৰ কৰিছিল চ' তাৰপিছত ইন্দিৰা গান্ধীৰ অলপ বা ইণ্ডিয়াৰ ফৰেন পলিচিৰ অলপ চেঞ্জেছ দেখা পাওঁ চ' সেই ফৰেন পলিচি আফটাৰ পোষ্ট 1971 তেতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্ট বা আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ইন্দিৰা গান্ধী তেতিয়া কি কৰিছিল যে নাইদাৰ ইণ্টাৰফেয়াৰ ইন দ্য ডমেষ্টিক এফেয়াৰ অফ এনি ষ্টেট বেলেগ কোনোবা দেশত ডমেষ্টিক এফেয়াৰত ইণ্ডিয়াই আৰু ইণ্টাৰফেয়াৰ নকৰে হা নট টলাৰেট চাচ ইণ্টাৰভেনশ্যন বাই আউটসাইড পাৱাৰ আৰু বেলেগ কোনোবা পাৱাৰে যাতে
আমাৰ ইণ্ডিয়াত ইণ্টাৰনেল মানে ইণ্টাৰনেল মেটাৰত ইণ্টাৰফাৰ নকৰে, তাৰ কাৰণে ইণ্ডিয়াই টলাৰেট নকৰে। তাৰপিছত আমি দেখাম কি ইফ এক্সটাৰ্নেল এছিষ্টেণ্ট ইজ ৰিকুৱাৰ্ড টু meet an internal crisis, state should first look within the region for help, গম পাইছা? So কিবা ইণ্টাৰনেল প্ৰব্লেম হলে ষ্টেটে আৰু এটা ষ্টেটৰ পৰা হেল্প বিচাৰিব পাৰে, গম পাইছা? So যিটো আমাৰ ইণ্ডিয়াৰ বৰ্তমান ফিলচফিটো, ইণ্ডিয়াৰ বৰ্তমান ফৰেন পলিচিটো আমি দেখা পাওঁ, যেনেকা এক্ট ইষ্ট পলিচিৰ আণ্ডাৰত আমি কি ম্যানমাৰক হেল্প কৰি আছো, গম পাইছা? তাৰপিছত নাইবা ফাৰ্ষ্ট পলিচিৰ আণ্ডাৰত আমি শ্ৰীলংকা যিটো পলিটিকেল বা ইকনমিক ক্ৰাইচিছ হৈছিল, তাতে আমি 4 বিলিয়ন ৰুপিজ দি কিনে ডলাৰ দি কিনে আমি সিহঁতক হেল্প কৰিলো শ্ৰীলংকাত ৰিচেণ্টলি। ত' এইখিনি আমাৰ ইন্দিৰা গান্ধীৰ ফৰেন পলিচি আছিল, বাট এতিয়ালৈকে সেই বস্তুখিনি এক্সিষ্ট কৰি আছে। সেইখিনি আছিল না। আৰু অলপ কি দেখা পাওঁ, ইন্দিৰা গান্ধী ৱাজ ফাৰ্ম অন দ্য ষ্টেণ্ড ৰিগাৰ্ডিং দ্য ডিকলনাইজেশ্যন অন ডিফেন্স preparedness and increasingly overcome the its reservation about the of force in international politics. তেতিয়ালৈকে 1970s লৈকে 1970s লৈকে এছিয়া আৰু আফ্ৰিকাৰ বহুতখিনি কাণ্ট্ৰি তেতিয়াও কলনাইজ হৈ আছিল। সেই কলনাইজ কাণ্ট্ৰিখিনি কেনেকা ইণ্ডিপেণ্ডেণ্ট দিব লাগে আৰু এই এগেইনষ্ট কলনিয়েল ৰুল বা এগেইনষ্ট ইম্পেৰিয়েলিজমৰ এগেইনষ্টত ইন্দিৰা গান্ধী এটা ফ'ৰ্চ ক্ৰিয়েট কৰিছিল তেতিয়া। চ' সেইখিনি আছিল কি 1971ৰ পিছত, 1971ৰ পিছত আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ইন্দিৰা গান্ধী ইণ্ডিয়াৰ ফৰেন পলিচিটো কেনেকা আছিল বেচিকেলি, যিখিনি আমি অলৰেডি ডিছকাছ কৰিলো। ফাৰ্ষ্ট কি আছিল যে আমি সাউথ ইষ্ট এছিয়াৰ যিটো যে সাব কণ্টিনেণ্ট আছে, সেই সাব কণ্টিনেণ্টত আমি এজ এই মানে লিডাৰ হিচাপে ডেভেলপ হ'ব লাগে। ছেকেণ্ডটো কি আছিল, যিখিনি ইণ্টাৰনেল, ইমান এক্সটাৰ্নেল মেটাৰত ইণ্ডিয়া এতিয়া ইণ্টাৰফাৰেন্স নকৰে। ইণ্ডিয়াৰ যিখিনি ইণ্টাৰনেল মেটাৰ আছে, যেনেকে ইকনমিক ডেভেলপমেণ্ট লৈ কেনে গৰিবী হটাও শ্লোগান এটা ডেভেলপ হৈছিল, আৰু যিখিনি টেকনলজিকেল এডভান্সমেণ্টৰ পৰা আৰম্ভ কৰি যিখিনি সেই বস্তুখিনি আমি ইণ্টাৰনেল মেটাৰখিনি আমি কেনেকা চল্ভ কৰিব লাগে বাইলেটাৰেলি, সেইটো আছিল ছেকেণ্ড। তাৰপিছত আমি দেখা পাওঁ কি যে ইণ্ডিয়া আৰু বেলেগ আদাৰ ষ্টেটৰ লগত মানে ইণ্টাৰনেলি বা বেলেগ আদাৰ ষ্টেটৰ ইণ্টাৰনেল মেটাৰ বিলাকত ডাইৰেক্টলি এণ্টাৰফাৰ নকৰে। তাৰপিছত এইখিনি আছিল কি মানে আফটাৰ 1971 আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ইন্দিৰা গান্ধীৰ ফৰেন পলিচিৰ কিছু চেঞ্জেছ দেখা পাওঁ, গম পাইছা বস্তুটো? চ' এতিয়া আমি কি চাম, অবজেক্টিভ অফ ইণ্ডিয়াজ ফৰেন পলিচি, যিটো মেইনছত মানে ষ্টেটিক ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে মেইনছত। অবজেক্টিভ, ইণ্ডিয়াৰ ফৰেন পলিচিৰ অবজেক্টিভ কি আছিল? চ' ফাৰ্ষ্ট অবজেক্টিভ কি আছিল, প্ৰিজাৰ্ভেশ্যন অফ ইণ্ডিয়াজ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি, আণ্ডাৰষ্টুড? চ' প্ৰিজাৰ্ভেশ্যন অফ ইণ্ডিয়াজ ফাৰ্ষ্ট টেৰিটৰিয়েল ইণ্টিগ্ৰিটি, মানে আমাৰ যিখিনি পলিটিকেল বা টেৰিটৰিয়েল যিখিনি যে আছে, ইণ্ডিয়ান পলিটিকেল টেৰিটৰি বা টেৰিটৰিয়েল যিখিনি ইণ্টিগ্ৰিটি আছে, সেইখিনিক আমি কেনেকৈ প্ৰিজাৰ্ভ কৰি ৰাখোঁ। অলদো যদি আমি দেখা পাওঁ 1947ত পাকিস্তানে আমাৰ POK অকুপাইড কৰি দিয়ে। তাৰপিছত আমি কি দেখা পাওঁ, চাইনাই আকসাই চীন অকুপাই কৰি আছে, সিফালে টাৱাং ডিষ্ট্ৰিক্টত বহুতখিনি চাইনাই অকুপাই কৰি আছে, কিন্তু আমি অফিচিয়েলি সিহঁতক এই বস্তু ঠাইখিনি আমি দিয়া নাই, কাৰণ আমি ইণ্ডিয়াৰ আমাৰ ফৰেন পলিচিৰ মেইন অবজেক্টিভটো কি আছিল, ইণ্ডিয়াজ টেৰিটৰিয়েল ইণ্টিগ্ৰিটিটো নিজে কি কৰিব লাগে, প্ৰিজাৰ্ভ কৰিব লাগে। কাৰণ পণ্ডিত জৱাহৰলাল নেহৰুৱে 1949ত যেতিয়া US পাৰ্লিয়ামেণ্টত গৈছিল, তেতিয়া গৈ কিনে কি কৰিছিল, যে ফৰ এনি মেটেৰিয়েলিষ্টিক বেনিফিট ইণ্ডিয়া কেন নট ডেষ্ট্ৰয় ইজ ফ্ৰীডম, মানে যি কষ্ট কৰি কিনে আমি ইণ্ডিয়াৰ মানুহে যিটো ফ্ৰীডম লাভ কৰিছো, সেই ফ্ৰীডমটো আমি যাতে হেৰুৱাব নালাগে কোনো মেটেৰিয়েলিষ্টিক বেনিফিটৰ কাৰণে, বুজি পাইছা বস্তু? সেইকাৰণে ফাৰ্ষ্ট অবজেক্টিভটো কি ইণ্ডিয়ান ফৰেন পলিচিৰ ফাৰ্ষ্ট এণ্ড ভেৰি ইম্পৰ্টেণ্ট অবজেক্টিভ ইজ প্ৰিজাৰ্ভেশ্যন অফ আৱাৰ ইণ্ডিয়াজ ইণ্টিগ্ৰেল টেৰিটৰি। তাতে এক্সাম্পল লিখিব পাৰা যে ইণ্ডিয়াৰ POK হওক, আকসাই চীন হওক, এইখিনি ইণ্ডিয়াৰ নিজৰ ইণ্টিগ্ৰেল পাৰ্ট বুলি এতিয়াও মানে, আৰু অবভিয়াছলি POK এণ্ড আকসাই চীন আৱাৰ ইণ্ডিয়াজ ইণ্টিগ্ৰেল পাৰ্ট, বুজি পাইছা বস্তুটো? ছেকেণ্ড যদি চাওঁ আমি ইণ্ডিপেণ্ডেন্স অফ ফৰেন পলিচি, আমাৰ ইণ্ডিয়াৰ যিখিনি ফৰেন পলিচি হ'ব, যেনেকৈ বিভিন্ন ধৰণৰ ফৰেন পলিচি, পাঞ্চশীল হওক, নাম হওক, তাৰপিছত ইন্দিৰা গান্ধীৰ টাইমত আমি ছভিয়েট ইউনিয়নৰ লগত আমাৰ এগ্ৰিমেণ্ট, তাৰপিছত USA লগত আমি কি দেখা পাওঁ, ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ দেখা পাওঁ, আণ্ডাৰষ্টুড? তাৰপিছত আমি কি দেখা পাম, ডোভাল ডক্ট্ৰিন, তাৰপিছত বহু ইকনমিক ৰিলেশ্যন আপ টু 2014 লৈকে মোদীৰ ডোভাল ডক্ট্ৰিনলৈকে আমি যিটো ইণ্ডিয়াৰ ফৰেন পলিচি দেখা পাওঁ, গোটেইকেইটা ফৰেন পলিচিত ইণ্ডিয়াই এটা ইণ্ডিপেণ্ডেন্স ৰুল কৰে, মানে ইণ্ডিয়াৰ যিখিনি ফৰেন পলিচি হ'ব, তাতে বেলেগ কোনো এটা কাণ্ট্ৰি আহি কিনে প্ৰেছাৰ ক্ৰিয়েট কৰিব নোৱাৰে। ইণ্ডিয়াৰ ফৰেন পলিচি শুড বি ডিচাইডেড বাই ইণ্ডিপেণ্ডেণ্টলি, আণ্ডাৰষ্টুড? চ' এইটো আছিল কি ছেকেণ্ড অবজেক্টিভ। তাৰপিছত কি প্ৰমোটিং ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি, যিটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনতো মেনশ্যন আছে, আৰ্টিকেল 51, গম পাইছা? ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটিৰ কথা লিখা আছে। চ' আমাৰ ইণ্টাৰনেশ্যনেল পিচ, যাতে ইণ্টাৰনেশ্যনেল যেনেকা এই যে কোনো এটা চাইডত আমি পাৰ্টিচিপেট নকৰোঁ, মানে আমি এটা
নিউট্ৰেল হৈ কেনে, যেনেকা গৌতম বুদ্ধাই কৈছিল বা অশোকাই যেনেকা কৈছিল যে গল্ডেন মিড পাথ, আমি বেলেঞ্চ ৰুলত মানে বেলেঞ্চ ৰুল হৈ কেনে যাব লাগে, গম পাইছা, ওৱান চাইডেড হ'ব নালাগে। চ' ইণ্ডিয়া যেনেকা আমি চাওঁ, যদি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হওক বা ইৰাণ ইজৰাইলৰ যুদ্ধ হওক, ইণ্ডিয়াটো ডাইৰেক্টলি ৰাছিয়াকটো ছাপোৰ্ট কৰা নাই, ইণ্ডিয়াই ডাইৰেক্টলি ইউক্ৰেইনকো ছাপোৰ্ট কৰা নাই, ইণ্ডিয়া ডাইৰেক্টলি ইজৰাইলকো ছাপোৰ্ট কৰা নাই, ইণ্ডিয়া ডাইৰেক্টলি ইৰাণকো ছাপোৰ্ট কৰা নাই। ইণ্ডিয়া ইয়াতে কি কৰিছে, গল্ডেন মিল পাথ এপ্ৰচটো ফ'ল' কৰিছে, কাৰণ ইণ্ডিয়া কি বিচাৰিছে, ইণ্টাৰনেশ্যনেল এটা পিচ বিচাৰে। ইণ্ডিয়া যদি ইৰাণৰ লগত যদি ডাইৰেক্টলি ছাপোৰ্ট কৰে বা ইজৰাইলৰ লগত যদি ডাইৰেক্টলি ছাপোৰ্ট কৰে, চ' ইণ্ডিয়াৰ সেই ফিলচফিটো ইণ্টাৰনেশ্যনেল পিচ আৰু চিকিউৰিটি লৈ কিনে ফিলচফিটো থাকিব নেকি, নাথাকে, বুজি পাইছে বস্তুটো। চ' ইয়াতে জাষ্ট এক্সাম্পল এটা দিলো, প্ৰমোটিং ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি। থাৰ্ড লাষ্ট কি হ'ব, ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়া। চ' এইটো আছিল চবতকে ইম্পৰ্টেণ্ট, सबसे इम्पोर्टेंट ऑब्जेक्टिव ऑफ आवर इंडियन फॉरेन पॉलिसी इज इकोनॉमिक डेवलपमेंट। सो रिसेंटली যদি আমি দেখা পাওঁ, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 5খন লেটিন আমেৰিকাৰ কাউণ্ট্ৰি যেনেকা গানা, তাৰপিছত নামিবিয়াৰ পৰা আৰম্ভ কৰি কিনে আৰ্জেণ্টিনা, এনেকুৱা 5খন কাউণ্ট্ৰিত ৰিচেণ্টলি গৈছে। তাতে গৈ কিনে বিভিন্ন ধৰণৰ ইকনমিক কপাৰেশ্যন, তাৰপিছত এনভাইৰমেণ্ট লৈ কিনে, কাৰণ ৰিচেণ্টলি ফৰেন পলিচিবিলাক, আগত ফৰেন পলিচিবিলাক কিহৰ ওপৰত আছিল, ডিফেন্স লৈ কিনে, পলিটিকেল ৰিজন লৈ কিনে আছিল ফৰেন পলিচি। কিন্তু এতিয়া আগত কি আছিল, অলপ ইজি আছিল ফৰেন পলিচি, অনলি ডিফেন্স মিলিটাৰী কনভাৰ্চেশ্যন এইবিলাক লৈ কিনে আছিল, টেকনলজি লৈ কিনে আছিল। কিন্তু এতিয়া ফৰেন পলিচিটো অলপ কমপ্লেক্স হৈ গৈছে, কাৰণ আগতকে অলপ ভাষ্ট হৈ গ'ল। আগত ফৰেন পলিচিটো অনলি ডিফেন্স টেকনলজি এইবিলাক নিলে, এতিয়া ফৰেন পলিচিটো অলপ মানে ট্ৰেড ৰিলেটেড, ইকনমি ৰিলেটেড আহি গ'ল, এনভাইৰমেণ্ট ৰিলেটেড আহি গ'ল, ক্লাইমেট চেঞ্জ ৰিলেটেড, যিখিনি যে নতুন ৱৰ্ল্ডত যেনেকা 21st চেঞ্চুৰীত যিখিনি চেঞ্জেছ আহিছে, তাৰ ওপৰত ফৰেন পলিচিবিলাক ডেভেলপ হৈ আছে। ত' সেইখিনি আমি ডিছকাছ কৰিম নেক্সট ক্লাছত। চ' ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়া আছিল মেইন ৰিজন, যে ইণ্ডিয়া কেনেকা ফৰেন পলিচিৰ থ্ৰুদি ইণ্ডিয়া কেনেকা ইকনমিক ডেভেলপ হ'ব পাৰে, ইকনমিকেলি ইণ্ডিয়া কেনেকা হেল্থি হ'ব পাৰে, সেই বস্তুটো আছিল কি মেইন ৰিজন। চ' এইখিনি আছিল কি অবজেক্টিভ অফ ইণ্ডিয়ান ফৰেন পলিচি। ইণ্ডিয়াছ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি হ'ব লাগে, ইণ্ডিপেণ্ডেন্স অফ ফৰেন পলিচি বিলাক কি হ'ব লাগে, আমাৰ ইণ্ডিপেণ্ডেন্ট হ'ব লাগে। ছেকেণ্ড কি হ'ব লাগে, আমাৰ ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি, ইণ্টাৰনেশ্যনেল যিমানখিনি কাণ্ট্ৰিৰ মাজত ৱাৰ এগ্ৰেশ্যন এনিমি হৈ থাকিব নালাগে, সকলোৰ মাজত পিচ এণ্ড চিকিউৰিটি ডেভেলপ হ'ব লাগে। এণ্ড দ্য লাষ্ট এণ্ড দ্য মোষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ অফ আৱাৰ ফৰেন পলিচি, ডেট ইজ ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়া। ফৰেন পলিচিৰ থ্ৰুদি কিনে আমি ইণ্ডিয়াৰ ইকনমিক ডেভেলপমেণ্ট কৰিব লাগে, গম পাইছা বস্তুটো। চ' ইয়াতে আমি জাষ্ট কিছুমান বস্তু ডিছকাছ কৰিম। মেজৰ ইভেন্ট ডেট হেভ শেপ ইণ্ডিয়াছ ফৰেন পলিচি, কিছুমান 1947ৰ পৰা আৰম্ভ কৰি কিনে 2014 লৈকে কিছুমান মেজৰ ইণ্টাৰনেশ্যনেল বা নেশ্যনেল কিছুমান মেজৰ ইভেন্ট হৈ গ'ল, যিবিলাক ইভেন্টে আমাৰ নেশ্যনেল কি কৰিছিল, ফৰেন পলিচি, ইণ্ডিয়াৰ ফৰেন পলিচি চেঞ্জ কৰি দিয়ে, ফেচ বিলাকৰ চেঞ্জ কৰে। যেনেকে আমি কি দেখা পাওঁ, 47ৰ পৰা আৰম্ভ কৰি কিনে 62 লৈকে ইণ্ডিয়াৰ এটা বেলেগ নেশ্যনেল বা ইণ্ডিয়ান ফৰেন পলিচি আছে। 62ৰ পৰা আৰম্ভ কৰি 74 লৈকে এটা বেলেগ, 71 লৈকে এটা বেলেগ ফৰেন পলিচি আছিল। 71ৰ পৰা আৰম্ভ কৰি 91 লৈকে এটা বেলেগ ষ্ট্ৰেটেজি আছিল। 91, চ' এইবিলাক চেঞ্জেছ দেখা পোৱা যায়, আৰু এই চেঞ্জেছ হোৱাৰ কাৰণে এটা ডাঙৰ ডাঙৰ ইয়াতে নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল ইভেন্ট আছে। চ' সেই ইভেন্টখিনি আমি ডিছকাছ কৰি আছো। 1947ৰ পৰা আৰম্ভ কৰি কিনে 2014 লৈকে ডিছকাছ কৰিম। চ' 1947ত কি হ'ল, ফাৰ্ষ্ট ইনভেজন অফ কাশ্মীৰ। ইনভেজন অফ কাশ্মীৰ বাই কোনে কৰিছিল, by our all time enemy, that is Pakistan. পাকিস্তানে আহি কিনে 1947ত পাকিস্তান কাশ্মীৰ ইনভেষ্ট কৰে, কাশ্মীৰ ইনভেড কৰি কিনে পিঅ'কে অকুপাইড কৰি যায়, গম পাইছা। কিন্তু সেইটো টাইমতো ইণ্ডিয়াই পিচফুল কোএক্সিষ্টেন্স বিচাৰিছিল, গম পাইছা, পিচফুলি এই বস্তুটো চল্ভ কৰিব বিচাৰিছিল। আইডিয়লিজিমৰ ওপৰত ইণ্ডিয়াই 1947ত বিলিভ কৰি আছিল, বুজি পাইছা বস্তুটো। তাৰপিছত আমি দেখা পাওঁ কি 1947ৰ পিছত আমি কিছুমান ইভেন্ট দেখা পাওঁ, ইয়াতে অলৰেডি আমি ডিছকাছ কৰিছো, যেনেকে 1954ত চাইনাৰ লগত ফাৰ্ষ্ট ইণ্ডিয়ান ফৰেন পলিচি ডেভেলপ হয়, ডেট ৱাজ কনচিল এগ্ৰিমেণ্ট। তাৰপিছত 1955ৰ পৰা আৰম্ভ কৰি 61 লৈকে আমি নন এলাইন মুভমেণ্টৰ ডেভেলপমেণ্ট দেখা পাওঁ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ইণ্ডিয়া। তাতে আমি দেখা পাওঁ গোটেই ফিলচফিটো কি, 1947ৰ পৰা 1951 লৈকে ইণ্ডিয়াৰ ফিলচফি, ফৰেন পলিচিৰ ফিলচফিটো কি আছিল, আইডিয়লিজম, পিচফুল কনষ্টিটেন্স, সত্যাগ্ৰহ, এইবিলাক যে ভাইলেণ্ট হ'ব নালাগে, নন ভাইলেণ্ট হ'ব লাগে, গম পাইছা বস্তুটো। চ' এইখিনি আছিল কি 1947ৰ পৰা 61 লৈকে এটা ইণ্ডিয়াৰ ফৰেন পলিচিৰ বেছিক এটা ফেজ আছিল, ফিলচফি আছিল। কিন্তু 1962ত কি হয়, ইণ্ডিয়া আৰু চাইনাৰ মাজত এটা ৱাৰ হয়, ফাৰ্ষ্ট ইণ্ডো চাইনা ৱাৰ, আৰু এইটো ৱাৰত কি হয়, ইণ্ডিয়া বহুত বেয়াকে হাৰিব লগা হয়। আফটাৰ দেট ৱাৰ ইণ্ডিয়া কি কৰে, নিজৰ ফৰেন পলিচিটো অলপ চেঞ্জ কৰে, আৰু ইণ্ডিয়া এই নন এলাইন মুভমেণ্টৰ ইথোজৰ পৰা অলপ ড্ৰিফ্ট হয়, আঁতৰি কেনে বেলেগ এটা ফৰেন পলিচিৰ ষ্ট্ৰেটেজি হাতত ল'ব লগা হয়। আৰু 1965ত আমি কি দেখা পাওঁ, ইণ্ডিয়া পাকিস্তান ৱাৰত
আফটাৰ ইণ্ডিয়া পাকিস্তান ৱাৰৰ পিছত থাস্কেন এগ্ৰিমেণ্ট হয় আৰু তাতে ইণ্ডিয়া অলপ USSR ফালে, কাৰণ তেতিয়া ইণ্ডিয়া কাৰ পৰা হেল্প বিচাৰিছিল, US পৰা। USA হেল্প কৰা নাছিল, সেইকাৰণে ইণ্ডিয়া অলপ USSR ফালে এলাইন হয়। তাৰপিছত 1971ত লিবাৰেশ্যন অফ বাংলাদেশ হয়। লিবাৰেশ্যন অফ বাংলাদেশ হোৱাৰ পিছত ইন্দিৰা গান্ধী আফটাৰ 1971, আৰু ইয়াতে কি হয়, ইণ্ডিয়া USSR এটা চুক্তি হয়। ইণ্ডিয়া USSR চুক্তি হোৱাৰ পিছত 1971ত বাংলাদেশ লিবাৰেশ্যন হয়, বাংলাদেশ ছেপাৰেট হয়। আফটাৰ দেট ইন্দিৰা গান্ধীৰ লিডাৰশ্বিপত ইণ্ডিয়াৰ ফৰেন পলিচিটো অলপ চেঞ্জ হৈ যায়, আকৌ পিচফুল কোএক্সিষ্টেন্সৰ ফালে আহি যায়, আইডিঅলজিমৰ পৰা আহি যায় 1971ৰ পৰা। আৰু এইটো কেতিয়ালৈকে এক্সিষ্ট কৰে, আপ টু 1991 লৈকে এক্সিষ্ট কৰে। আণ্ডাৰষ্টেণ্ড? 1991ত আমি কি দেখা পাওঁ, তেতিয়া ইণ্ডিয়াৰ কোন ফ্ৰেণ্ড আছিল, তেতিয়ালৈকে ইণ্ডিয়াৰ কোন ফ্ৰেণ্ড আছিল, ডাঙৰ এটা পাৱাৰ। USSR ইণ্ডিয়াৰ তেতিয়ালৈকে বেষ্ট ফ্ৰেণ্ড হৈ আছিল, ডাঙৰ এটা গডফাদাৰ হৈ আছিল ইণ্ডিয়াৰ 1991 লৈকে। আৰু সেই গডফাদাৰৰ কি হৈ যায়, ক্লাছ হৈ যায় USSR ডিসইন্টিগ্ৰেশ্যন। তেতিয়া ইণ্ডিয়াই কি কৰে, মানে টু এপ্ৰচ লয়, USSR লগতো ফ্ৰেণ্ডলি ৰিলেশ্যন ৰাখে, প্লাছ US লগতো ফ্ৰেণ্ডলি ৰিলেশ্যন ৰাখে। অসমীয়াত এটা কথা আছে যে, হি ইজ মাই বেষ্ট ফ্ৰেণ্ড, মানে মই তোমাক ভাল পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড। মইতো তোমাক ভাল পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড, এটা কথা আছে ন। দুইটা এপ্ৰচ ৰাখে ইণ্ডিয়াই, USSR লগতো ভাল হয়, প্লাছ US লগতো ভাল হৈ থাকে তেতিয়া 1991ৰ পৰা। আৰু 1998ত কি দেখা পাওঁ, ইণ্ডিয়াৰ যিটো পোখৰাণ নিউক্লিয়াৰ টেষ্ট হয়, আৰু তেতিয়া নিউক্লিয়াৰ টেষ্টত 1998ত ইণ্ডিয়া বিকাম দা ডেভেলপ, মানে নিউক্লিয়াৰ পাৱাৰ কাউন্ট্ৰি হিচাপে নিজকে ডেভেলপ কৰে, গম পাইছা। কিন্তু অলদো ইণ্ডিয়া ওৱান্টেড টু বিকাম এ NSG মেম্বাৰ, নিউক্লিয়াৰ ছাপ্লাই গ্ৰুপ মেম্বাৰ হ'ব বিচাৰে, কিন্তু তাতে পাকিস্তানে এতিয়াও আমাক কাউণ্টাৰ কৰি আছে এতিয়া, গম পাইছা বস্তু। আমি নেক্সট ক্লাছত ডিছকাছ কৰিম এইবিলাক বস্তু। 1998ৰ পিছত যেতিয়া নিউক্লিয়াৰ পাৱাৰ কাউন্ট্ৰি হিচাপে ইণ্ডিয়া নিজকে ডেভেলপ হয়, তাৰপিছত ফৰেন পলিচি চেঞ্জ হয়। তাৰপিছত আমি ইয়াতে দেখা পাওঁ কি, কাৰ্গিল ৱাৰক আমাক USA হেল্প কৰিছিল, আৰু তাতে কি ইণ্ডিয়া আৰু পাকিস্তান আৰু চাইনা দুইটা মিউচুৱেলি একেলগে ইণ্ডিয়াৰ এগেইনষ্টত ৱাৰ কৰিছিল, অলদো ইণ্ডিয়া ওন ডেট ৱাৰ, কাৰ্গিল ৱাৰ। 2001ত আমি কি দেখা পাওঁ, 2001ত পাকিস্তান যিটো টেৰৰিষ্ট গ্ৰুপ আছিল, টেৰৰিষ্ট গ্ৰুপ বিলাকে USA টুইন টাৱাৰত কি কৰি দিয়ে, বম্বিং কৰি দিয়ে, আৰু ইণ্ডিয়ান পাৰ্লিয়ামেণ্টতো চিমিলাৰলি বম্বিং হয়। আৰু 2001ৰ পিছত USA আৰু ইণ্ডিয়াৰ মাজত ফ্ৰেণ্ডশ্বিপটো আৰু অলপ ডেভেলপ হয়, বুজি পাইছা। USA আৰু ইণ্ডিয়াৰ মাজত ফ্ৰেণ্ডশ্বিপটো আৰু অলপ ডেভেলপ হয়, কাৰণ যেতিয়া দুইটাৰ মিউচুৱেল এনিমি কোন আছিল, ইণ্ডিয়াৰো মিউচুৱেল এনিমি আছিল পাকিস্তান স্পন্সাৰ টেৰৰিষ্ট, আৰু USৰো মেইন এনিমি কোন আছিল, পাকিস্তান স্পন্সাৰ টেৰৰিষ্ট। আফটাৰ দেট 2008ত আমাৰ ইণ্ডিয়াত কি হয়, মুম্বাইত কি হয়, হোটেল তাজ বা মুম্বাইত এটা টেৰৰিষ্ট এটাক হয়, আৰু সেই টেৰৰিষ্ট এটাকটোৱে ইণ্ডিয়াৰ অলপ এগ্ৰেছিভ ফৰেন পলিচি ডেভেলপ কৰে। এণ্ড ইন 2014 মোদী আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এটা ফাৰ্ষ্ট মানে ইণ্ডিপেণ্ডেণ্ট গভৰ্ণমেণ্ট ডেভেলপ কৰিছিল। আৰু আফটাৰ দেট ফৰেন পলিচি বিলাক চেঞ্জ হয়, আৰু সেই মোদীৰ যিটো আছিল এইটো কি বুলি কোৱা হয়, মোদী ডক্ট্ৰিন বুলি কোৱা হয়। মোদী ডবাল, অজিত ডবাল আমাৰ কোন হয়, নেশ্যনেল চিকিউৰিটি এজেণ্ট হয়। মোদী ডবাল ডক্ট্ৰিন বুলি কোৱা হয়, আৰু সেই ডক্ট্ৰিনটো কি কৰে, ইণ্ডিয়ান 2014ৰ পৰা 2025 লৈকে যিটো মোদী এৰা বুলি কোৱা হয়, মোদী 1 মোদী 2 নহয়, মোদী 3 হয়, সেই মানে গোটেই মোদী এৰা যিটো আছিল, মোদী লিডাৰশ্বিপত যিটো ইণ্ডিয়া আছিল, সেই নিউ ইণ্ডিয়া ডিউৰিং দ্য ফেজ অফ অমৃতকালৰ ইণ্ডিয়াক কেনেকা এজ এ বিশ্বগুৰু, কাৰণ গোটেই বস্তুখিনি কোৱা হয় ন, ইণ্ডিয়াক এজ এ বিশ্বগুৰু হিচাপে ৰিপ্ৰেজেন্ট কৰিব লাগে, আৰু ইণ্ডিয়া বৰ্তমান কি হয়, 4th লাৰ্জেষ্ট ইকনমি। চ' এই বস্তুখিনি মোদী ডক্ট্ৰিন আৰু ডবাল ডক্ট্ৰিনৰ যিটো যে ফৰেন পলিচি ডেভেলপ হ'ল, সেই ফৰেন পলিচিৰ পৰিপ্ৰেক্ষিতত ইণ্ডিয়া এজ এ পাৱাৰফুল নেশ্যন হিচাপে গোটেই ৱৰ্ল্ডত ডেভেলপ হোৱা দেখা পায়, যাৰ কাৰণে আমি 2023ত কি কৰিলো, G20 চাবমিটটো হোষ্ট কৰা দেখা পোৱা যায়, গম পাইছা বস্তুটো। চ' নেক্সট ক্লাছত আমি এইখিনি ডিছকাছ কৰিম যে পষ্ট 1991ত কি বস্তু দেখা পোৱা গৈছে, যেনেকা USSR ক্লাব, লুক পিচ পলিচি, কাৰ্গিল ৱাৰ, গভৰ্ণমেণ্ট চেঞ্জ, গুজৰাট ডক্ট্ৰিন, তাৰপিছত 2014ত মোদী ডক্ট্ৰিন, গম পাইছা। মোদী ডক্ট্ৰিনৰ পিছত ইণ্ডিয়ান ফৰেন পলিচিটো কেনেকা ডেভেলপ হয়, সেই বস্তুখিনি আমি নাইবাৰহুড ৰিলেশ্যনশ্বিপ এণ্ড আদাৰ ষ্টেটৰ লগত, আদাৰ নেশ্যনৰ লগত যিবিলাক যে ৰিলেশ্যনশ্বিপ পঢ়িম আমি, চ' তাতে আমি গোটেই বস্তুখিনি দেখা পাম কি মোদীৰ টাইম পিৰিয়ডত কেনেকা ইণ্ডিয়াই বেলেগ কাণ্ট্ৰি বিলাকৰ লগত ৰিলেশ্যনশ্বিপ ইষ্টাব্লিছ কৰি আছে। চ' আমি আজিৰ ক্লাছত বেচিকেলি কি চালো, 1947ৰ পৰা আৰম্ভ কৰি 2014 লৈকে পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি আপ টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীলৈকে ইণ্ডিয়ান ফৰেন পলিচিটো ষ্ট্ৰেটেজিটো কেনেকা চেঞ্জ হ'ল, ফ্ৰম নন এলাইন মুভমেণ্ট টু নিউক্লিয়াৰ, আপ টু নিউক্লিয়াৰ টেষ্ট লৈকে, এণ্ড আপ টু এগ্ৰেছিভ ফৰেন পলিচি লৈকে কেনেকা ইণ্ডিয়ান ফৰেন পলিচিটোৰ ফেচটো চেঞ্জ হ'ল, সেই বস্তুখিনি আজিৰ ক্লাছত ডিছকাছ কৰিলো। চ' থেংক ইউ ছ' মাছ। নেক্সট ক্লাছত আমি ইণ্ডিয়ান নাইবাৰহুড ৰিলেশ্যনশ্বিপ ডিছকাছ কৰিম।